কৰোঁ সদায় ইতিহাসৰ কথা আমি পাতিব গ'লে আমি ৰাজনৈতিক ইতিহাসটোক বেছি গুৰুত্ব দিওঁ। ইতিহাস মানে কি? মুখস্থ বিদ্যা আচলতে সঁচা কথাটো কয়। কিহৰ মুখস্থ কৰোঁ আমি? মানুহৰ নাম, ঘটনাৱলীৰ নাম, দেশ, সেইবোৰ মুখস্থ কৰোঁ। সেইকাৰণে ইতিহাসৰ সংজ্ঞাটো চাব গ'লে খুব সীমিত হৈ যায়। লগতে যেতিয়া লাহে লাহে আমি ইতিহাস পঢ়িব অধ্যয়ন কৰিব আৰম্ভ কৰোঁ, আগবাঢ়ি যাওঁ, তেতিয়া এটা বস্তু অনুভৱ কৰোঁ যে ইতিহাস মানে যিকোনো বস্তুৰ ৰেকৰ্ড নহয়। বিজ্ঞানসন্মতভাৱে, পদ্ধতিগতভাৱে যিবোৰ ঘটনাৰ আমি অধ্যয়ন কৰিব বিচাৰিছোঁ, তাৰ কাৰণে আমি সমলৰ অধ্যয়ন কৰিব লাগিব। সমলৰ অধ্যয়ন কৰিব গ'লে সমলৰ আমি সমালোচনা কৰিব লাগিব। বাহ্যিক আৰু আভ্যন্তৰীণ সমালোচনা বুলি এটা বিধি আছে। 6th চেমিষ্টাৰ CBSE কোৰ্চৰ ল'ৰা ছোৱালীখিনি হয়তো অলৰেডি তেওঁলোকক পঢ়োৱা হৈছে যে হিউৰিষ্টিক্স আৰু হাৰ্মিনেটিক্স। ইতিহাসৰ সংজ্ঞা যদি আমি আগবঢ়াব যাওঁ তেনেহ'লে আমি যিখিনি মূল গ্ৰন্থ আমি পঢ়ি আগবাঢ়ি আহিছোঁ আজিলৈকে, এডৱাৰ্ড হেলেটকাৰৰ হোৱাট ইজ হিষ্ট্ৰী বা পল কলিঙুডৰ দ্য আইডিয়া অফ হিষ্ট্ৰী, মাৰ্ক ডহৰ দ্য হিষ্টৰিয়ানছ ক্ৰাফ্ট ইত্যাদি ইত্যাদি, সেইখিনি এটা এটা বিধি বান্ধি দিয়া হৈছে কেনেকৈ বিজ্ঞানসন্মতভাৱে আমি ইতিহাসৰ অধ্যয়ন কৰিব লাগে। আৰু ইতিহাসৰ অধ্যয়নৰ মূল আধাৰশিলাই হৈছে সমল বা চ'ৰ্চ। সেই প্ৰত্নতাত্ত্বিক সমলে হওক বা সেই লিখিত সমলে হওক। আৰু সমল অধ্যয়ন কৰিব গ'লে তাৰ সমালোচনা কৰিবই লাগিব। তাত হাৰ্মিনেটিক্স আৰু হিউৰিষ্টিক্স আহি যায়। কিন্তু মই তাৰ পৰা আগবাঢ়ি যাব খুজিছোঁ। মই খুব সুখী হৈছোঁ যে মাৰ্টিন ইউৱাৰে যিটো আমাৰ ইভলিউশ্যন পেটাৰ্ণ তাৰ ছবিখন দিছে। তেওঁ মোৰ ছবিখন দিবলৈ কৈছে, মই সেই পেটাৰ্ণতে ক'ৰবাত সৃষ্টি হৈছোঁ, আমি সকলোৱে হৈছোঁ, মোৰ ছবিখন দিব নালাগে, এইখন ছবিয়ে যথেষ্ট। কিন্তু আৰু এই থিয়ৰিটো একচুৱেলি কোনে আগবঢ়াইছিলে? চাৰ্লছ ডাৰউইনে। কেতিয়া? 19শ শতিকাত। আৰু তেওঁ যেতিয়া থিয়ৰিটো অৰিজিনেল স্পিচিছ গ্ৰন্থখন আগবঢ়াইছিল, তেওঁ গোটেই হাঁহিৰ পাত্ৰ হৈ গৈছে ইউৰোপত, বা গোটেই যিখন শৈক্ষিক জগত আছিল তাত তেওঁ হাঁহিৰ পাত্ৰ হৈছে। চবে হাঁহিছিল, চবে কৈছিল যে মানুহ দেখোন ঈশ্বৰেহে সৃষ্টি কৰিছে ডাইৰেক্টলি তেওঁ নিজৰ শৰীৰৰ অংগৰ পৰা। আমাৰ বিভিন্ন ধৰ্মত বিভিন্ন ক্ষেত্ৰত ভাৱধাৰা আছে, তাত প্ৰত্যেক ভাৱধাৰাতে সেই বিশ্বাসটো আছে যে ঈশ্বৰে নিজে নিজৰ শৰীৰৰ অংগৰ পৰা মানুহক সৃষ্টি কৰিছে, কাৰণ মানুহ হৈছে ঈশ্বৰৰ শ্ৰেষ্ঠ সৃষ্টি। কিন্তু চাৰ্লছ ডাৰউইনে এতিয়া দিলে বমটো মাৰিলে, ক'লে নহয়, বান্দৰৰ পৰা হৈছো, লাগিল লেখা, হয়নে? এতিয়া এই কথাষাৰ তেওঁ ক'ৰ পৰা আৱিষ্কাৰ কৰিলে? তেওঁ বহুদিন ধৰি দক্ষিণ আমেৰিকাৰ কাষত প্ৰশান্ত মহাসাগৰৰ দক্ষিণ আমেৰিকাৰ উপকূলীয় অঞ্চলৰ দাঁতিতে এবিধ দ্বীপ আছে, গেলাপাগোছ বুলি কয়। সেই গেলাপাগোছ দ্বীপলৈ গৈ পেলাই তেওঁ তাত এইবোৰ অধ্যয়ন কৰিছিলে যে বিভিন্ন তাত যিবোৰ জীৱ জন্তু আছে তেওঁলোকৰ ইভলিউশ্যনটো কেনেকৈ হৈছে, তাৰ ওপৰত ভিত্তি কৰি তেওঁ এই চাইণ্টিফিক থিয়ৰিটো আগবঢ়ালে। প্ৰথমতে তেওঁ হাঁহিৰ পাত্ৰ হৈছিল। প্ৰত্যেকজন ব্যক্তিৰ হয় যোনে সুতৰ বিৰুদ্ধে যাব বিচাৰে শৈক্ষিক জীৱনত, প্ৰত্যেকজনে ফেচ কৰিছে ইতিহাসত। আৰু আমি এতিয়া যিখিনি কথা পাতি আছোঁ, আমি ইতিহাস সাধাৰণতে মানৱ কেন্দ্ৰিক, আমি মানৱ ইতিহাসৰ মাজতে অসমতে সীমিত হৈ যাব। কিন্তু যে লাহে লাহে ইয়াৰ পৰিসৰটো বৃদ্ধি হৈছে। ইয়াৰ পৰিসৰত ক'ব গ'লে জীৱ জন্তুৰ ইতিহাস সোমাইছে, ইয়াৰ পৰিসৰৰ মাজত পৰিৱেশৰ বা পাৰিপাৰ্শ্বিকতা সোমাইছে, বিভিন্ন যিবোৰ দিশবোৰ সোমাইছে। তাত সঁচা কথা ক'ব গ'লে আমি মানৱ ইতিহাসৰ অধ্যয়ন কৰিব গ'লে যিবোৰ লিখিত সমলবোৰ পাওঁ, যিবোৰ প্ৰত্নতাত্ত্বিক সমলবোৰ পাওঁ, সেই সমলবোৰ কিন্তু আমি সহজভাৱে বাকী ইতিহাস, ধৰক আমি পৰিৱেশৰ ইতিহাস যদি অধ্যয়ন কৰিব যাওঁ, আমি তাত কোনো লিখিত সমল সহজভাৱে নাপাওঁ। এতিয়া পৃথিৱীৰ সৃষ্টি হোৱাৰ যদি ইতিহাসটো চাওঁ, টাইমলাইনটো চাওঁ, চাইণ্টিষ্টসকলে যদি উলিয়াইছে, কেনেকৈ উলিয়াইছে? তেওঁলোকে কাৰ্বন ডেটিং কৰিছে বা বিভিন্ন আৰু পদ্ধতি আছে। আৰু এতিয়াৰ যুগত এআই অহাৰ আগতেও তেওঁলোকৰ যথেষ্ট প্ৰযুক্তিৰ সহায় লৈছে, তেওঁলোকে ব্যস্ত। আৰু তাত তেওঁলোকে আৱিষ্কাৰ কৰিছে যে পৃথিৱীৰ যিটো আমাৰ সৃষ্টি হোৱা টাইমলাইনটো হৈছে, সেইটো হৈছে আজিৰ পৰা 460 কোটি বছৰ আগতে, বা 4.6 বিলিয়ন ইয়াৰ্ছ।
এই 460 কোটি বছৰৰ যিটো ইতিহাস কুটিৰে তাৰ তুলনাত চাব গ'লে সভ্যতাৰ ইতিহাস মানৱ সভ্যতাৰ আটাইতকৈ পুৰণি সভ্যতাৰ ভিতৰত আমি কওঁ সিন্ধু সভ্যতা, মেচপটেমিয়া সভ্যতা, নীল সভ্যতা, ৱাংশ সভ্যতা ইত্যাদি। এইটো যোৱা 5,000-6,000 বছৰৰ আগৰ কথা। আমি পুৰণি দিনৰ কথা যেতিয়া কওঁ, পুৰণি দিন অলপ আগতে মোৰ প্ৰায় ইয়াসমিন বাইদেউৰ লগত ইয়াত জইন কৰাৰ পিছৰ পৰাই তেওঁলোকক প্ৰায় মই কথা পাতোঁ আমাৰ কলেজৰ ইতিহাসৰ কথা পাতোঁতে। বাইদেউ কয় যে তহঁতি সেইদিন দেখা নাই যেতিয়া মই প্ৰথম ইয়ালৈ আহিছিলোঁ, কেনেকৈ কলেজত জইন কৰিছিলোঁ, কলেজখনৰ পৰিৱেশ কেনেকুৱা আছিল। বাইদেউ কৈছে 30 বছৰ আগৰ কথা। সেই 30 বছৰ 32 বছৰ আগৰ কথা। সেই 32 বছৰ আগতে মই স্কুলত পঢ়ি আছোঁ, বাইদেউ ইয়াত শিক্ষকতা জইন কৰিছে। আজি মই ইয়াত শিক্ষকতা কৰি আছোঁ, বাইদেউৰ সান্নিধ্যত বহুত কথা শিকিলোঁ। বাইদেউ অলপ দিনৰ পিছত ৰিটায়াৰমেণ্ট ল'ব, ঠিক আছে। কিন্তু আমি 30 বছৰতে আমি ক'ব খুজিছোঁ যে পুৰণি দিনৰ কথা শব্দটো, পুৰণি দিনৰ কথা সেই শব্দটো আমি পৰিসৰটো খালি 30 বছৰ মাজত সীমিত হৈ আছে। কিন্তু পৃথিৱীৰ ইতিহাসৰ কথা আমি চাব গ'লে 460 কোটি বছৰৰ ইতিহাস আৰু সভ্যতাৰ ইতিহাস ক'ব গ'লে 6,000 বা 7,000 বছৰৰ ইতিহাসৰ কথা পাওঁ। এতিয়া পৃথিৱীত যদি কণ্টিনিউৱাছলি যদি কোনো এখন চহৰ য'ত মানুহে বসতি স্থাপন কৰি এতিয়াও জীয়াই আছে, সেইখন চহৰখন হৈছে ৱেষ্ট এছিয়া বা পশ্চিম এছিয়াৰ ডেমাস্কাছ নামৰ চহৰখন। বহু চহৰ সৃষ্টি হৈছে, সেই চহৰবোৰ সৃষ্টি হৈছে, চহৰবোৰ ভাঙিছে, জনশূন্য হৈ গৈছে, নাইকিয়া হৈ গৈছে। হয়তো একে জেগাত আহিলে পুনৰ নতুন চহৰ স্থাপন হৈছে, হ'ব পাৰে। কিন্তু এতিয়ালৈকে চাইণ্টিষ্টসকলে ওলোৱা মতে তেওঁলোকে যিখিনি আৱিষ্কাৰ কৰিছে, যিখিনি তেওঁলোকে সমল পাইছে, সমল ভিত্তিক অধ্যয়ন কৰি তেওঁলোকে অনুমান কৰিছে যে ডেমাস্কাছ চহৰখন এতিয়া বয়স চাব গ'লে প্ৰায় 10,000 বছৰৰ ওচৰা-ওচৰি হৈছে। বহুতে সেইটো ক'ব বিচাৰে, এটা ডাঙৰ এটা চাইন্টিষ্টৰ দল আছে যোনে এটা সেই ধাৰাটোক ছাপোৰ্ট কৰে। কিন্তু ডেমাস্কাছৰ আগতেও আমি যদি আগবঢ়াওঁ আৰু অকণমান পৰিসৰটো আগবঢ়াওঁ, তেনেহ'লে চাওঁ যে সেই অঞ্চলটো বিশেষ তুৰস্কৰ যিটো অঞ্চল, সেই তুৰস্কৰ অঞ্চলত 3টা আমি আৰ্কিঅলজিকেল চাইট পাওঁ। গবেকলি টেপে বুলি কয় এটা চাইট, এটাক কয় ডেৰিন কুয়ু, এটাক কয় চাতাল হয়ুক। ডেৰিন কুয়ু, চাতাল হয়ুক আৰু গবেকলি টেপে। ইয়াত এই চহৰকেইখনৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা হৈছে যে ইয়াত মেগালিথবোৰ পোৱা গৈছে। কিন্তু চাতাল হয়ুক আৰু গবেকলি টেপে যদি মেগালিথবোৰ পোৱা গৈছে, এই মেগালিথবোৰ এনেই সজোৱা হোৱা নাই। এইবোৰ এনেকৈ সজোৱা হৈছে যে আকাশত থকা যিবোৰ কনষ্টিলেশ্যন আছে, যিবোৰ তৰাবোৰ আছে, তৰাবোৰৰ লগত তেওঁলোকে মিলাই পেলাই যিবোৰ দিশবোৰ আছে সেইবোৰৰ লগত মিলাই পেলাই তেওঁলোকে এই নগৰবোৰ তেওঁলোকে স্থাপন কৰিছে। আৰু নগৰবোৰৰ এটা ইণ্টাৰেষ্টিং কথা হৈছে যে আগত এই আজিৰ ভাষাত ক'ব গ'লে এই নগৰবোৰ হৈছে একোটা অবজাৰভেটৰী। যেনেকৈ আমাৰ যন্তৰ মন্তৰ আছে দিল্লী বা জয়পুৰত, এক প্ৰকাৰৰ আমাৰ ভাষাত ক'ব গ'লে যন্তৰ মন্তৰ। এতিয়া কথাটো হ'ল যে আজি 10-15,000 বছৰ আগতে মানুহে কেনেকৈ নিৰ্মাণ কৰিছিলে, এই বিশাল বিশাল পাথৰবোৰ আনি পেলাই সেই কনষ্টেলেশ্যনবোৰৰ লগত মিলাই পেলাই কেনেকৈ ঋতুবোৰ কেনেকৈ আহে যায়, সেইবোৰৰ যিটো মানে ঋতু অহা যোৱালৈকে তেওঁলোকৰ আচলতে মেইন গুৰুত্বটো এইটো আছিল যে খেতি লৈ পেলাই, যে খেতি কেনেকৈ কৰিব। কাৰণ কোৱা হয় এই অঞ্চলত তুৰস্ক, চিৰিয়া, ইৰাণ যিটো অৰিজিনেলি অসমত মেচপটেমিয়াৰ অধীনত পৰে, এই অঞ্চলটো ফাৰ্টাইল ক্ৰিচেণ্ট বুলি কোৱা হয়। এই ফাৰ্টাইল ক্ৰিচেণ্টতে কিন্তু সঁচাকৈ ক'ব গ'লে গম, গেহু, বিভিন্ন ধৰণৰ দাইল এনেকুৱা প্ৰজাতিৰ খেতিবোৰ সেই অঞ্চলতে আৰম্ভ কৰিছিলে। যিটো কাৰণে তাত আমি চাব গ'লে এনেকুৱা আৰ্কিঅলজিকেল চাইটবোৰ পাইছোঁ। চাতাল হয়ুক আৰু গবেকলি টেপেত বাৰু ঠিক আছে, কিছুমান চিমিলাৰিটি আছে, কিন্তু তাতকৈ ডাঙৰ কথা হৈছে ডেৰিন কুয়ু। ডেৰিন কুয়ুখন হৈছে কেইবাটাও স্তৰত, প্ৰায় 5-6টা মহলাৰ স্তৰত মাটিৰ তলত এখন আণ্ডাৰগ্ৰাউণ্ড এখন নগৰ। আণ্ডাৰগ্ৰাউণ্ড নগৰখন সেই দিনত শিল কাটি পেলাই মানুহে কেনেকৈ বনাইছে, কিয় বনাইছে, বা কি দৰকাৰ আছে তেনেকুৱা ধৰণৰ নগৰ সৃষ্টি কৰিলে, সেইটো আমি কোনো প্ৰত্নতাত্ত্বিক সমল বেলেগ আমি পোৱা নাই।
আৰু বিশেষভাৱে লিখিত সমল পোৱা নাই। কিন্তু এতিয়া যিটো চাইণ্টিফিক ইমেজেৰী কৰিছে, চাইণ্টিফিক ইমেজেৰী কৰি ইতিহাসবিদসকলে আৰু বৈজ্ঞানিকসকলে এটা বস্তু তেওঁলোকে থিৰাং হৈছে যে যদি পৃথিৱীৰ ইতিহাস অধ্যয়ন কৰিবলগীয়া হয় তেনেহ'লে আমি পাৰিপাৰ্শ্বিক যিটো ইতিহাস আছে সেইটো অধ্যয়ন কৰিব লাগিব। এতিয়া পাৰিপাৰ্শ্বিক ইতিহাস কেনেকৈ ব্যৱহাৰ কৰিব? তেওঁলোকে এটা নতুন প্ৰযুক্তি ব্যৱহাৰ কৰে যিটো চিমুলেশ্যন বুলি কোৱা। চিমুলেশ্যন মানে কি? যে তেওঁলোকে কম্পিউটাৰত বিভিন্ন ধৰণৰ ডাটা দিয়ে। ডাটা কেনেকুৱা ধৰণৰ ডাটা? যে মাটিৰ উৰ্বৰতা শক্তি কেনেকুৱা, সেই মাটিৰ উষ্ণতা কেনেকুৱা, সেই পৰিৱেশৰ উষ্ণতা কিমান, তাত হিউমিডিটি আছে নে নাই, বৰষুণ হয় নহয়, বিভিন্ন ধৰণৰ তেওঁলোকে মডেলিং কৰে। মডেলিং কৰি কম্পিউটাৰত সেই বস্তুখিনি দি দিয়ে। দি দিয়াৰ কাৰণে কি হয়, তেওঁলোকে ফ্ৰেমৱৰ্ক কিছুমান পাই যায় আৰু সেই ফ্ৰেমৱৰ্কৰ ভিত্তিত কৰি তেওঁলোকে কাৰ্বন ডেটিঙো কৰে, যিটো ফিজিকেল। কাৰ্বন ডেটিং মানে কি? যে ৰেডিঅ' কাৰ্বন যিটো এটমটো আছে সেইটো কিমান পুৰণা হ'ব পাৰে সেই বস্তুটো চাই এটা আমি পৃথিৱীত যিমানবোৰ জীৱ জন্তু আছে, বা জীৱ অজীৱ যিমানবোৰ বস্তু আছে সকলোতে কাৰ্বন আছে। আৰু ৰেডিঅ' কাৰ্বনটো ব্যৱহাৰ কৰি পেলাই চাই যে সেই কাৰ্বনৰ যিটো এটমটো সেইটো তাত আছে নাই, থাকিলে কিমান পুৰণা, তাৰ ভিত্তিত তেওঁলোকে তাৰ টাইমলাইন কৰি দিয়ে। এতিয়া এজন ইউভাল নোৱা হাৰাৰীৰ লগতে তেওঁ সমসাময়িক আৰু এজন ইতিহাসবিদ, তেওঁ খুব লিখা মেলা কৰিছে, তেওঁৰ নাম হৈছে পিটাৰ ফ্ৰেংকোপাইন। তেওঁ ৰিচেণ্টলি এখন 2023 চনত এখন কিতাপ ওলাইছিলে, দ্য আৰ্থ ট্ৰান্সফৰ্ম এন আনটোল্ড হিষ্ট্ৰী। বৰ ইণ্টাৰেষ্টিং কিতাপ। সেইখন পঢ়োতে তেওঁ পাৰিপাৰ্শ্বিক ইতিহাসক বৰ গুৰুত্ব দিছে। সেইখন পঢ়োতে তেওঁ কৈছে আমি যিটো কওঁ যে পৃথিৱীত এই যিটো আমাৰ মানৱ জাতিৰ সৃষ্টিৰ আগতে আটাইতকৈ ডাঙৰ যদি এটা মানে জীৱ জন্তুৰে ভৰি পৰা এটা পৰিৱেশ আছিল, সেইটো আছিল ডাইনছৰৰ যুগটো, ট্ৰায়াছিক, ক্ৰিটেচিয়াছ, জুৰাছিক পিৰিয়ড। কিন্তু সেই যুগটো কিমান পুৰণা? সেই যুগটো আছিল আজিৰ পৰা 6.6 কোটি বছৰৰ আগতে, 66 মিলিয়ন ইয়াৰ্ছ এগো, 6.6 কোটি বছৰ আগৰ কথা। এই 6.6 কোটি আগৰ বছৰ আগতে বৰ্তমান মেক্সিকোৰ যিটো ইউকাটান অঞ্চল, তাক চিক্সকুলাপ বুলি এডোখৰ অঞ্চল আছে, বা চিক্সলুলাপ বুলি আমি আচলতে এক্সটো প্ৰনাউন্সিয়েশ্যন হ হিচাপে হয়, চিহুলাপ বুলি কোৱা হয় অঞ্চলটো। তাত এটা বাহিৰৰ পৰা আহিলে এটা এষ্টেৰইড আহিলে পৰিছিল, পৰাৰ ফলত কোৱা হয় গোটেই পৃথিৱীত যিমানবোৰ জীৱ জন্তু আছে, যিমানবোৰ উদ্ভিদ আছে, চব যিটো তাত এটা শক্তি তাত হেৰি হৈছিলে, সৃষ্টি হৈছিলে, সেই তাৰপৰা যদি হিট সৃষ্টি হৈছিল, তাৰ কাৰণে গোটেই পৃথিৱীত থকা যিমানবোৰ উদ্ভিদ আছে, জীৱ জন্তু আছে, সকলোৰে মৃত্যু হয়। তাৰপিছত আকৌ পুনৰ কেইবা কোটি বছৰৰ পিছত মানৱ সভ্যতাৰ সৃষ্টি হয়। কিন্তু সঁচা কথা ক'ব গ'লে এইটো কোৱা হয় মাছ এক্সটিংশ্যন। মাছ এক্সটিংশ্যন মানে কি? এটা প্ৰাকৃতিক বা কিবা এটা কাৰণত পৃথিৱীত যিমানবোৰ জীৱ জন্তু আছে সকলোৰে মৃত্যু হয়। কিন্তু এইটো একমাত্ৰ মাছ এক্সটিংশ্যন নাছিলে। ইয়াৰ আগতেও কেইবাবাৰো মাছ এক্সটিংশ্যন হৈছিল, এবাৰ মানে বিভিন্ন স্তৰত হৈছিল। এইবোৰ কেনেকৈ গম পাইছে মই আকৌ কৈছোঁ, তেওঁলোকে চিমুলেশ্যন টেকনলজি ব্যৱহাৰ কৰি কথাখিনি গম পাইছে। এই যে মাছ এক্সটিংশ্যন হওঁতে প্ৰথম যিখন পৃথিৱীত মহাদেশ আছিলে, এতিয়াতো 8খন মহাদেশ আছে বুলি কোৱা হয়, ইউৰোপ, আফ্ৰিকা, আমেৰিকা, এণ্টাৰ্কটিকা, অষ্ট্ৰেলিয়া ইত্যাদি। আগতে গোটেই যিটো পৃথিৱীৰ ভূখণ্ড আছে একেলগতে এখন মহাদেশে আছে, যিটো কোৱা হৈছিল পেংগেয়া। আমি পঢ়িছোঁ, এটলিষ্ট হায়াৰ ছেকেণ্ডেৰীত সকলোৱে পঢ়িছা, বা ক্লাছ 8, 9, 10ত ক'ৰবাত ধৰণৰ সমাজ বিজ্ঞানত তোমালোকে পঢ়িছাই। পেংগেয়া শব্দটো চবতে আমি সকলোৱে পঢ়িছোঁ। পেংগেয়া কোৱা হয় যে আজি পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতমালা হৈছে কি? হিমালয়। কিন্তু হিমালয়তকৈ বহু ওখ এটা পৰ্বতমালা আছে, তাৰ কোনো নাম দিয়া নাই, কিন্তু তাক ছুপাৰ মাউণ্টেইন বুলি কয়। আৰু এই ছুপাৰ মাউণ্টেইনৰ দৈৰ্ঘ্য আছিল
8,000 কিলোমিটাৰ এটা কণ্টিনিউৱাছ মাউণ্টেইন চেইন 8,000 কিলোমিটাৰ যিটোৱে কিন্তু পৃথিৱীত জীৱ-জন্তুৰ সৃষ্টি হওঁতে লাইফ সৃষ্টি হওঁতে ডাঙৰ এটা প্ৰভাৱ পেলাইছে সেই যেতিয়া পেংগিয়াখন লাহে ভাঙিব ধৰিলে কেনেকৈ ভাঙিব ধৰিলে একে সময়তে কি হৈছে চন্দ্ৰৰ সৃষ্টি হৈছে এতিয়া আমাৰ লাগিব যে কি আবদ্ধ লুকি আছো কিন্তু একচুৱেলি চাব গ'লে সেইটো প্ৰভাৱ কেনেকৈ পৰিব মই নেক্সট কেইষাৰি বাক্য সেই কথাটো ওলাই পৰিব যে চন্দ্ৰৰ সৃষ্টি কি হৈছে যে পৃথিৱীখন যে সৃষ্টি হ'লে ইয়াৰ পৰা কিছুমান গেছ বা কিছুমান ধাতু ইয়াৰ পৰা ওলাই গৈছে সেইসোপা ঘূৰি আছে পৃথিৱী আশে-পাশে পৃথিৱীৰ গুৰুত্ব আকৰ্ষণটো যিটো আছে গ্ৰেভিটেশ্যন সেইটোৱে গৈ পেলাই কিবা এটা ধৰণৰ প্ৰভাৱ পেলাই পেলাই চন্দ্ৰ সৃষ্টি কৰিলে আৰু চন্দ্ৰটো এসময়ত আচলতে পৃথিৱীৰ বহুত কাষত আছিল আজিৰ তুলনাত বহুত কাষত আছিল আৰু চন্দ্ৰ সৃষ্টি হোৱাৰ লগে লগে আমি আজিও জানো যে সাগৰৰ যিটো ঢৌ আহে সেই ঢৌবোৰ চন্দ্ৰৰ কাৰণে আহে চন্দ্ৰৰ গ্ৰেভিটেশ্যন পুলটোৰ কাৰণে আহে আৰু সেইটোৱে আমাৰ যিবোৰ ঋতুবোৰ আছে সেই ঋতুবোৰৰ ওপৰত প্ৰভাৱ পেলায় বৰষুণ কেতিয়া হ'ব শীতকাল কেতিয়া হ'ব গ্ৰীষ্মকাল কেতিয়া হ'ব এটা চন্দ্ৰৰ বহুত ডাঙৰ এটা প্ৰভাৱ এই যে চন্দ্ৰৰ প্ৰভাৱটো সেইটো প্ৰভাৱটো সৃষ্টি কৰিছে কিয় পৃথিৱীত যেতিয়া এই 8,000 কিলোমিটাৰ দীঘল এই ছুপাৰ মাউণ্টেইনৰ মালাটো আছিলে পৰ্বতমালাটো আছিলে আৰু পেংগিয়া আছিল পেংগিয়াটো লাহে লাহে যেতিয়া পৃথিৱীৰ ভিতৰৰ যিবোৰ টেকটনিক মুভমেণ্ট আছে সেইবোৰ ভাঙিব ধৰিলে আৰু সৰু 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 মহাদেশ সৃষ্টি হ'ব ধৰিলে হওঁতে এই পৰ্বতমালাটো ভাঙিব ধৰিলে তাৰ ওপৰত একেটা সময়তে চন্দ্ৰটো ওচৰত থকাৰ কাৰণে চন্দ্ৰৰ যিটো মানে গ্ৰেভিটি সেইটো পৃথিৱীৰ ওপৰত যথেষ্ট এটা প্ৰভাৱটো আছে সেই প্ৰভাৱটো থকাৰ কাৰণে কি হৈছে ইয়াত বিৰাট ডাঙৰ ডাঙৰ কিছুমান ঢৌ সৃষ্টি হৈছে সাগৰত যিবোৰক আমি আজি ভাষাত চুনামি বুলি কওঁ সেই চুনামিবোৰ হওঁতে কি হৈছিলে সাগৰত থকা বহু মাছ বা সাগৰীয় জীৱ সেইবোৰ আহি পেলাই সেই ঢৌৰ লগত আহি পেলাই পৃথিৱীৰ ভূখণ্ডত আহি পেলাই সন্মিলিত হৈছিলে এতিয়া ঢৌবোৰ আঁতৰি গ'ল কিন্তু দ যিবোৰ এলেকা আছে পৃথিৱীত সেইবোৰত সাগৰীয় পানী থাকি গ'ল তাত এই জীৱবোৰ থাকি গ'ল থাকোঁতে কি হ'ল তেওঁলোকৰ মুভমেণ্টটো ৰেষ্ট্ৰিক্টেড হৈ গ'ল মুভমেণ্ট ৰেষ্ট্ৰিক্টেড হোৱাৰ কাৰণে কি হ'ল তেওঁলোকে পৰিৱেশৰ লগত মিলিবৰ কাৰণে তেওঁলোকৰ ইভলিউশ্যন হৈছে শৰীৰত তেতিয়া তেওঁলোকৰ লাংছবোৰ বেছি ভালকৈ ডেভেলপ হ'ব কৰিলে আৰু তাৰ কাৰণে যে কয় যে সাগৰৰ পৰাই জীৱ জন্তু সৃষ্টি হৈছিলে সাগৰৰ পৰাই মেমেলসকল যে পৃথিৱীলৈ আহিছিলে ভূখণ্ডলৈ তাৰ আচল কাৰণ হৈছে এইটো পিটাৰ ফ্ৰেংকপেনে এই বস্তু খুব ধুনীয়াকৈ দাঙি ধৰিছে এতিয়া এই যে অলিখিত ইতিহাসৰ কথা আমি কৈছো এই অলিখিত ইতিহাসত ইয়াৰ পিছত কি হ'ল দেখা গ'ল সেইটো চিমুলেশ্যন কৰি আজি দেখা গৈছে যে সাগৰৰ ঢৌৰ যেতিয়া চন্দ্ৰৰ প্ৰভাৱটো পৰিছে তাৰ কাৰণে কি হৈছে যিটো ৰিপ্ৰডাক্টিভ চাইকেল জীৱ-জন্তু সেই ৰিপ্ৰডাক্টিভ চাইকেলটো কিন্তু চন্দ্ৰৰ এই শুক্ল পক্ষৰ কৃষ্ণ পক্ষৰ লগতে কিন্তু নিৰ্ভৰশীল হৈ আছে আৰু অৰিজিনেলি আমাৰ মানৱ জাতিৰ কিন্তু যিটো ৰিপ্ৰডাক্টিভ চাইকেল আছিল সেইটো কিন্তু এই শুক্ল পক্ষ আৰু কৃষ্ণ পক্ষৰ লগতে কিন্তু জড়িত হৈ আছে এতিয়া কি হৈছে আমাৰ মডাৰ্ণ যিটো আধুনিক লাইফষ্টাইলটো আহিল আধুনিক লাইফষ্টাইলটো অহাৰ কাৰণে হয়তো অকণমান বেলেগ হৈ গৈছে আৰু এইটো যোৱা 3-4 হাজাৰ বছৰৰ কথাহে কিন্তু তাৰ আগলৈকে চিষ্টেমটো কিন্তু প্ৰকৃতিৰ লগত আমাৰ মিলি আছে আৰু সেইটো বহু বায়'লজিষ্টে বা বায়'কেমিষ্টে কিন্তু সেই কথাষাৰ কিন্তু আগবঢ়াইছে এতিয়া শিল্প বিপ্লৱটো আছিল পৃথিৱীৰ ইতিহাসৰ এটা মাৰ্কাৰ কিয় কাৰণ শিল্প বিপ্লৱৰ লগত শিল্পায়ন আহিল প্ৰযুক্তিৰ বৃহৎ আকাৰত প্ৰযুক্তি মানুহে ব্যৱহাৰ কৰিব ধৰিলে আৰু তাত আটাইতকৈ ডাঙৰ কথা হৈছে মানুহে কি ব্যৱহাৰ কৰিব ধৰিলে ইন্ধন যিটোক আমি ফসিল ফিউল বুলি কওঁ ফসিল ফিউল মানে কি পৃথিৱীৰ বুকুত থকা যিবোৰ আমি খনিজ পদাৰ্থ ব্যৱহাৰ কৰিছোঁ ইন্ধন হিচাপে যেনে কয়লা
পেট্ৰল, ডিজেল ইত্যাদি। ইয়াৰ আগতে কিন্তু এই হাৰত কেতিয়াও পৃথিৱীত এনেকুৱা ধৰণে ইন্ধন ব্যৱহাৰ কৰা হোৱা নাছিলে। ইয়াৰ ফলাফল কি হৈছে? প্ৰদূষণ। আৰু এই প্ৰদূষণটোৱে পৃথিৱীৰ কিন্তু উষ্ণতা বঢ়াই দিছে। আমি এনভাইৰনমেণ্টেল চায়েন্সত পঢ়িছোঁ নহয়, গ্ল'বেল ৱাৰ্মিং। এই গ্ল'বেল ৱাৰ্মিংটো শিল্প বিপ্লৱ আৰম্ভ হোৱাৰ পিছৰ পৰাহে কিন্তু বৃহৎ হাৰত আৰম্ভ হৈছিল, তাৰ আগলৈকে কিন্তু নাছিলে। সেইটো কাৰণে কি হৈছে? সেইটো কাৰণে আমাৰ ইভলিউশ্যনতো কিন্তু আমাৰ খুব তীব্ৰ গতিত আমাৰ ইভলিউশ্যনটো হৈছে। অলপ আগতে মাৰ্টিন ছাৰে যিটো কথা ক'লে এবাৰ যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, সঁচাকৈ ক'ব গ'লে মই কেইদিনমান আগতে ইনষ্টাগ্ৰামৰ ৰীল এটা চাইছোঁ, এজন মানুহে শ্বেয়াৰ কৰিছে, দুটা মোবাইল ফোন মুখামুখি, দুটাতে চিৰি আছে। হে চিৰি হে চিৰি মাতি আছে, হে প্ৰভু নহয়, হে চিৰি হে চিৰি। দুজনে কথা পাতি আছে দুটা ফোনতে। তাৰপিছত ফোন দুটাই কথা পাতি থাকোঁতে গম পালে যে দুইটাই কিন্তু AI হয়, AI বট হয়। ঠিক আছে, অলপ আগতে খানমেনৰ যিটো কথা কৈছিলে, সেই বট হিচাপে যদি গম পালে, তাৰপিছত আৰু আমাৰ হিউমেন লেংগুৱেজ, আমাৰ ভাষাত কথা পতা বন্ধ কৰি দিয়ে। তাৰপিছত আৰু কণ্টিনিউছ শব্দ আছে টিকি 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 এনেকৈ শব্দ দুটা শব্দ ওলাই আছে। কাৰণ তেনেকৈ কথা পাতিছে, কিন্তু নিজৰ কথা পাতিছে। মই দেখি আচৰিত, মাৰ্টিনে সেই কথাষাৰ বুজাই নাপাওঁ, আচৰিত কৰি ক'লে মোৰ মনত সেই দৃশ্যত লাগি আছে। মই চেভ নকৰিলোঁ, এইটো মোৰ ভুল হ'ল, মই কৰি দিব লাগিছিল আচলতে, স্ক্ৰল কৰি দিবলৈ। তেতিয়া মই ভাবিলোঁ যে এইটো যদি ৰেকৰ্ড বা এইটো যিয়ে হয়, এইটো এটা ৰেকৰ্ড হিষ্ট্ৰীত পৰিছে, কিন্তু সঁচা অৰ্থত আমি প্ৰকৃতিৰ পৰা কিমান আঁতৰি আহিছোঁ, ইতিহাসৰ পৰিসৰটো কেনেকৈ সলনি হ'বলৈ গৈ আছে, সেইটো আমি ভবাও নাই। ইয়াৰ এতিয়া বৰ্তমান কিন্তু আমাৰ হাতত কোনো উত্তৰ নাই। সঁচা কথা ক'ব গ'লে আমি উত্তৰ বিচাৰি ল'ব নোৱাৰোঁ, আমি এতিয়া অবজাৰ্ভে কৰিব পাৰিম। উত্তৰটো হয়তো আমাৰ জেনেৰেশ্যনটো নাপাব পাৰে, পিছৰ কিবা শতিকাৰ পিছত মানুহেহে তাৰ উত্তৰটো দিব পাৰে। কিন্তু এইবোৰ হৈছে কিছুমান দেখা ইতিহাস, কিছুমান নেদেখা ইতিহাসৰ কিছু উদাহৰণ। এতিয়া নেদেখা ইতিহাসৰ কথা যিহেতু পাতি আছে, আমিতো পাতিছোঁ গ্ল'বেল ৱাৰ্মিঙৰ কথা, কিন্তু গ্ল'বেল কুলিঙৰ কথা আমি ক'ৰবাত পাতিছোঁ নে? গ্ল'বেল কুলিং মানে কি? যে পৃথিৱীৰ যিটো টেম্পাৰেচাৰ, মিন টেম্পাৰেচাৰটো সেইটো কমি অহা। আমি সেইটো আইচ এজ নামৰ যিখন কাৰ্টুন মুভি কেইখন আছে, সেইকেইখন হয়তো আমি আই লাইক টু মুভিত গানটো আমি চাই আমি নাচিব পাৰোঁ, ভাল লাগিব পাৰোঁ দেই। কিন্তু সেই আইচ এজ যে হৈছে, সেইটো এবাৰত হোৱা নাই, কেইবাবাৰো হৈছে পৃথিৱীৰ ইতিহাসত। প্ৰত্যেকবাৰ যেতিয়া এটা ধূমকেতু আহিলে পৃথিৱীত পৰিছে, পৃথিৱীত এটা গ্ল'বেল ৱাৰ্মিং আহিছে, তাৰ সি কেইবা কোটি বছৰ পিছত আকৌ এটা কুলিং পিৰিয়ড হয়। কুলিং পিৰিয়ড যেতিয়া আহে, তেতিয়াতো বৰফবোৰ জমা হৈ থাকে, স্বাভাৱিক কথা। তেনে কথা হ'ল, তেনেহ'লে আমি কওঁ যে আজিৰ পৃথিৱীৰ যিটো ভূখণ্ড চাওঁ, বিশেষকৈ দ্বীপবোৰ, যেনেকৈ আন্দামান নিকোবৰ হৈ গ'ল, মৰিচিয়াছ হৈ গ'ল, চেচেলছ হৈ গ'ল, মাডাগাস্কাৰ হৈ গ'ল, হাইটি হৈ গ'ল, ইৰিয়ান জায়া হৈ গ'ল, সুমাত্ৰা হৈ গ'ল, জাভা হৈ গ'ল, কেৰিবিয়ানৰ বিভিন্ন অঞ্চলবোৰ হৈ গ'ল, গেলাপাগোছ হৈ গ'ল, হাৱাই হৈ গ'ল। এই অঞ্চলবোৰ আমি দেখোঁ যে নহয় কিছুমান একে ধৰণৰ জীৱ জন্তু প্ৰজাতি আছে, কিছুমান বেলেগ বেলেগ। কিন্তু কেতিয়াবা আমি দেখিব পাৰোঁ যে ইয়াত কিছুমান বস্তু কমন, আৰু ইয়াৰ পৰা প্ৰায় 1000 কিলোমিটাৰ দূৰৰ এখন আইলেণ্ডত কমন, কিন্তু তাৰ মাজৰ আইলেণ্ডকেইখনত নাই। কিয়? ইয়াত গ্ল'বেল কুলিং সোমাই আছে। ফৰ এক্সাম্পল, আজি আমি ইংৰাজী ভাষা ব্যৱহাৰ কৰিছোঁ কিয়? ব্ৰিটিছ সাম্ৰাজ্যৰ আমি উপনিৱেশ হিচাপে প্ৰায় 190 বছৰ আছিলোঁ। এতিয়া গ্ল'বেল ভাষা এটা হৈ গ'ল, আমি ইংৰাজী ব্যৱহাৰ কৰোঁ। NEP তাৰ লগতে জড়িত হৈ আছে যে বিদেশী ভাষাৰ প্ৰভাৱ পেলালে আমাৰ কেনেকৈ আমাৰ দেশীয় বা স্থানীয় ভাষাবোৰ আমি বেছি গুৰুত্ব দি আগবঢ়াব পাৰোঁ। কিন্তু এই যে ইংলেণ্ড, য'ৰ পৰা আমি ইংৰাজী ভাষাটো পালোঁ, এই ইংলেণ্ডখন কিন্তু কেতিয়াও এখন দ্বীপ নাছিলে।
ইংলেণ্ডখন ইউৰোপৰ লগত সংলগ্ন হৈ আছে। এই আইচ এজৰ সময়ত বা তাৰ আগতেও ইংলেণ্ডখন ইউৰোপৰ লগত সংলগ্ন হৈ আছে। সেই যিটো গ্ৰেট ব্ৰিটেইনৰ যিটো ভূখণ্ড তাৰ আশে পাশে যিখন সাগৰ আজি আমি নৰ্থ চি বুলি কওঁ আৰু তাৰ লগতে বেল্টিক চি বুলি দুখন সাগৰ আছে আৰু এখন আছে ইংলিছ চেনেল যিটো কোৱা হয়, যিটোৱে ফ্ৰান্সৰ পৰা গ্ৰেট ব্ৰিটেইনক এটা অঁতৰাই ৰাখিছে। এই গোটেই অঞ্চলটো সাঙুৰি পেলাই এটা অঞ্চল আছিল যাক কোৱা আছিল ডগাৰলেণ্ড। ডগাৰলেণ্ড, সেই ডগাৰলেণ্ডৰ কি হ'ল, যেতিয়া আইচ এজ শেষ হ'ব ধৰিলে তেতিয়া বৰফবোৰ যেতিয়া গলিব ধৰিলে, ধৰাৰ লগে লগে এই অঞ্চলটোৰ পানীৰ তললৈ গুচি গ'ল। যি বস্তুটো আজি গ্ল'বেল ৱাৰ্মিঙৰ বাৰম্বাৰ পৃথিৱীৰ বিভিন্ন ৰাজনীতিজ্ঞ বা এনভাইৰনমেণ্টেলিষ্টসকল বা শিক্ষক শিক্ষয়িত্ৰীসকলে চাইণ্টিষ্টসকলে কৈ আছে যে পৃথিৱীৰ যিমানবোৰ আমাৰ নগৰবোৰ আছে নহয়, সেইবোৰ কিন্তু বেছিভাগ উপকূলীয় অঞ্চলতে স্থিত হৈ আছে। আমাৰ ভাৰতৰ ক্ষেত্ৰত ক'ব গ'লে মাদ্ৰাছ, চেন্নাই হওক, বম্বে হওক, নিউয়ৰ্ক হওক, সিফালে লণ্ডন যদিও থেমছ নৈ পাৰত আছে, কিন্তু থেমছ নৈখন সাগৰৰ পৰা বেছি দূৰত নহয়। কলিকতাখন যদিও ভগীৰথী গংগাৰ পাৰত আছে, যাক আমি হুগলি বুলি কওঁ, তাৰ পাৰত আছে, কিন্তু তাৰ পৰা কিন্তু বেছি দূৰ নহয় সাগৰখন, বংগোপসাগৰখন বা ৰেংগুনখনে হওক, তেনেকুৱা বিভিন্ন নগৰ আছে। যদি আৰু 2 ডিগ্ৰী টেম্পাৰেচাৰ বাঢ়ি যায়, পৃথিৱীৰ গোলকীয় উষ্ণতা যদি বাঢ়ি যায়, যি হাৰত বৰফ গলিব, এই গোটেই নগৰবোৰ কিন্তু পানীৰ তললৈ গুচি যাব। একেটা ঘটনা কিন্তু পৃথিৱীত চাইক্লিকেল পেটাৰ্ণত হৈ আছে, মই সেইটো ক'ব খুজিছোঁ। কিন্তু আজি এটা নতুন কথা নহয়। পৃথিৱীৰ গোলকীয় উষ্ণতা কিন্তু পৃথিৱীৰ ইতিহাসত এই যোৱা 460 কোটি বছৰত কেইবাবাৰো বাঢ়িছে, কেইবাবাৰো কমিছে। কিন্তু এতিয়া যিটো প্ৰব্লেমটো হৈছে যে শিল্প যিটো বিপ্লৱ হৈছে, ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন যোৱা 300 বছৰ পিছত, তাৰপিছত কি হৈছে, ইয়াৰ গতিটো খুব বেছিকৈ বাঢ়ি গৈছে। আগতে এই ঘটনাবোৰ ঘটোতে হয়তো 1 লাখ বছৰ বা কেইবা হাজাৰ বছৰ বা 1 কোটি বছৰ লাগিছিলে এটা এটা ঘটনা ঘটোতে। এতিয়া কিন্তু কেইবা শতিকা বা দশকৰ মাজতে কিন্তু ঘটনাবোৰ ঘটিব গৈছে। তেতিয়া মানুহে ওজন লেয়াৰৰ কথা পঢ়া নাছিল, মিথেনৰ কথা পঢ়া নাছিলে, ছালফাৰ ডাই অক্সাইডৰ কথা পঢ়া নাছিলে। তোমালোকক সেই প্ৰশ্নবোৰ পৰীক্ষাত সোধা হৈছে, উত্তৰ দিছে, ক্লাছ কৰিছে, সেইবোৰ কথা কিন্তু আমাৰ মানুহে আগতে নাজানিছিলে বা মানুহ সৃষ্টি হোৱাৰ আগতে কোনো নাজানিছিলে। মাছে নাজানিছিল, ডাইনছৰ নাজানিছিলে। কিন্তু এটা পিৰিয়ডিক প্ৰচেছ। কিন্তু তেতিয়া সময় লাগিছিল, এতিয়া কিন্তু সময় নাই, এতিয়া পতাপ হ'বলৈ ধৰিছে। এই যে ভূমধ্য সাগৰখন যে আমি ৰোমান সাম্ৰাজ্যৰ ইতিহাসৰ কথা পঢ়িছো, ঠিক আছে, পেক্স ৰোমানাৰ কথা পঢ়িছো, ৰোমান শান্তি। সেই পেক্স ৰোমানাৰ পৰা আমি আনিলো পেক্স মংগলিকা, পেক্স ব্ৰিটেনিয়া, এতিয়া পেক্স চিনিকা, পেক্স ইণ্ডিকা, পেক্স আমেৰিকা। পেক্স মানে কি? শান্তি আইন, শান্তি ব্যৱস্থা। সেই শব্দটো আমি ব্যৱহাৰ কৰিছো প্ৰথমবাৰ ৰোমান সাম্ৰাজ্যত। ৰোমান সাম্ৰাজ্যখন কি 3খন মহাদেশ সামৰি আছিলে, এছিয়া, আফ্ৰিকা আৰু ইউৰোপ। কিন্তু কোনটো অঞ্চল? উপকূলীয় অঞ্চল। কাক সামৰি আছে? ভূমধ্য সাগৰখন। কিন্তু এসময়ত ভূমধ্য সাগৰখন নাছিলে, কাৰণ সেই ভূমধ্য সাগৰৰ পৰা একদম ভাৰতলৈকে এখন বিশাল অন্যতম মহাসাগৰ আছে, তাক তেথিছ সাগৰ বুলি কোৱা হৈছে। যে ভাৰত আৰু আফ্ৰিকা গৈ পেলাই ভাৰতখন আফ্ৰিকাৰ পৰা আঁতৰি আহি পেলাই এইফালে খুন্দা মাৰিলে, এছিয়া মহাদেশত খুন্দা মাৰিলে, এফালে হিমালয় পৰ্বতমালাৰ সৃষ্টি হ'ল, এফালে তেথিছ সাগৰ নাইকিয়া হৈ গ'ল, আৰু সিফালে হৈ গ'ল ভূমধ্য সাগৰ বা মেডিটেৰেনিয়ান চি। কিন্তু মেডিটেৰেনিয়ান চিখন হোৱাৰ পিছতো কিন্তু এটা সময়ত যেতিয়া গ্ল'বেল কুলিং হৈছিলে, সেইখন ফুটাই গৈছে, যিটোক কোৱা হয় মেছিনিয়ান চেলিনিটি ক্ৰাইচিছ বুলি কোৱা হয়। মেছিনিয়ান চেলিনিটি ক্ৰাইচিছ। মেছিনিয়ান মানে কি? মেছিনা বুলি এখন ঠাই আছে গ্ৰীচত। তাতে চাইণ্টিষ্টসকলে অধ্যয়ন কৰোঁতে কিছুমান তথ্য পাইছিল। সেই তথ্য অনুযায়ী তাৰ নামটো আছিল মেছিনিয়ান চেলিনিটি ক্ৰাইচিছ। চেলিনিটি মানে কি? যে তাত নিমখৰ ডেপজিট বেছিকৈ পাইছিলে। তাত সাগৰখন শুকাই গৈছিল, যোৱাৰ কাৰণে তাত নিমখৰ ডেপজিট বেছিকৈ পাইছিল। সাগৰ পানীত নিমখ আছে। কিন্তু মেছিনিয়ান চেলিনিটি ক্ৰাইচিছটো গম পোৱা গৈছিল যে
গ্লোবেল কুলিঙৰ কাৰণে সেই গোটেই অঞ্চলটো তাৰপিছত গ্লোবেল কুলিং হ'ল, তাৰপিছত ঘপা গ্লোবেল ৱাৰ্মিঙো হ'ল। অদ্ভুত কুলিং হৈছে, ৱাৰ্মিং হৈছে, যাৰ কাৰণে কি হয় সেই অঞ্চলটোৰ সাগৰখন ঘপককৈ শুকাই গ'ল, তাৰমানে ভূমধ্য সাগৰ নাইকিয়া হৈ থাকিলে কেইবা লাখ বছৰ গ'ল। তাৰপিছত প্ৰায় ৫৭ লাখ বছৰ আগতে সেই ঘটনাটো হৈছিল। তাৰপিছত ৫৬ লাখ বছৰ পিছত এনেকে থাকিল তাৰপিছত প্ৰায় ৩ লাখ বছৰমান আগতে ৩ লাখ বছৰ আগতে আকৌ বৰফবোৰ গলিব ধৰিল, আটলান্টিক মহাসাগৰৰ পানী স্তৰটো বাঢ়িব ধৰিল। বাঢ়োতে যিটো জিব্ৰল্টাৰ অঞ্চলটো আছে স্পেইনত আৰু আফ্ৰিকাৰ মাজত, তাৰ মাজেদি ঢৌবোৰ আহিব ধৰিলে, আকৌ ভূমধ্য সাগৰখনত পানী সোমাব ধৰিলে, আৰু এই সাগৰখন বৰ্তমান ক'বলৈ যোৱা ৩ লাখ বছৰৰ পৰা আমি যিটো বৰ্তমান ৰূপত দেখিছোঁ সেই ৰূপতে আছে। তাৰমানে কণ্টিনিউৱাছ চেঞ্জ হৈ আছে। কিন্তু সেই যেতিয়া বেচিনিয়ান চেলিনিটি ক্ৰাইচিছ হৈছিল, তেতিয়া আফ্ৰিকাৰ পৰা ইউৰোপলৈ যাবলৈ ৰাস্তা আছিল। এতিয়া মই কোনো মই নিজকে কোনো স্কলাৰ বুলি নামানো, কিন্তু মই কানেক্ট কৰিব চেষ্টা কৰিছোঁ কিছুমান কথা, যে আমি প্ৰত্যেকটো ধৰ্মতে যে আমি ধৰ্মগ্ৰন্থবোৰ পঢ়োঁ, ইছলামৰ হওক, খ্ৰীষ্টিয়ানিটিৰ হওক, হিন্দুইজমৰ হওক বা বাকী ধৰ্মবোৰ, তাত কিন্তু প্ৰত্যেক ধৰ্মতে বা জনবিশ্বাসতে এটা ফ্লাডৰ কথা কয়। ফ্লাড এটা হৈছে, বিৰাট ডাঙৰ ফ্লাড এটা হৈছে। সেই ফ্লাডতে পৃথিৱীখন শেষ হৈছিল, আকৌ পুনৰুজ্জীৱিত কৰা হৈছে পৃথিৱীখনত। ঠিক আছে, এতিয়া এই যে ফ্লাডৰ কথা আমি পাতিছোঁ, ক'ৰবাত মানুহৰ স্মৃতিত বা জীৱ জন্তুৰ স্মৃতিত কডিফাইডভাৱে এনেকুৱা কথাবোৰ অলিখিতভাৱে আহিছে নেকি? মই প্ৰশ্ন এটাহে আগবঢ়াইছোঁ দেই, মই কোৱা নাই যে তেনেকৈ হৈছে। কেনেবাকৈ কালেক্টিভ মেমৰি বুলি যিটো থাকে মানুহৰ, আৰু যিটো আমি নলেজ মৌখিকভাৱে দি আহি আছোঁ, এতিয়া আমি এনেকৈ অসমীয়াত কথা পাতিছোঁ, ইংৰাজীত কথা পাতিছোঁ, তুৰ্কী ভাষাত কথা পাতিছোঁ, ঠিক আছে, লেটিন ভাষাত পাতিছোঁ। লেটিনটোৰ পৰা আজিকালি পৰা সংস্কৃত মানুহে কথা নাপাতে, ডেড লেংগুৱেজ বুলি কোৱা হয়। কিন্তু তাৰ আগতেও আমি হোমোচেপিয়েন্সো নহয়, হোমোচেপিয়েন্স ক'ব গ'লে আমি ভাষা প্ৰয়োগ কৰিছোঁ। কিন্তু আমাৰ আগতে আছিল নিয়েণ্ডাৰথেলসকল, হোমো হেবেলিছসকল আছিল, হোমো ইৰেক্টাছসকল আছিলে, বিভিন্ন স্তৰত। তাৰ প্ৰথম আছে হোমিনিডসকল, তেওঁলোকৰ এটা ভাষা আছিল, যিটো ভাষা আজি সময়বোৰ আমি পোৱা নাই, ঠিক আছে, কিন্তু কথাটো পাতিব লাগিব, কমিউনিকেশ্যন থাকিবই। সেই যে কালেক্টিভ মেমৰি, তেওঁলোকে হয়তো কিবা পাইছে নেকি যিবোৰ যুগে 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 পাৰ হৈ আহি আছে। নহ'লে প্ৰত্যেকটো ধৰ্মতে এই ফ্লাডটোৰ কথা কিয় পতা হয়? মই এটা প্ৰশ্নহে উত্থাপন কৰিছোঁ। মই কোৱা নাই যে হৈছিল, মোৰ প্ৰুফো নাই যে ক'বলৈ যে নাই হোৱা। কিন্তু বেচিনিয়ান চেলিনিটি ক্ৰাইচিছৰ যিটো উদাহৰণ পাইছোঁ, তাৰ পৰা আমি ক'ব পাৰোঁ নেকি যে এনেকুৱা ধৰণৰ হয়তো ঘটনা ক'ৰবাত ঘটিছিলে। বা ম'জেছে যেতিয়া ইজৰাইলীসকলক লৈ গৈছিলে, তেওঁ আকৌ সাগৰখন ফালি গৈছিল বুলি কোৱা হৈছে। সেই সাগৰ ফলাৰ কথা আমি শ্ৰীকৃষ্ণক লৈ পাইছোঁ, সাগৰ নদী। সেই পানী মাজৰে এটা পথ ওলাই যোৱা, আকৌ পানীখিনি আহি পেলাই পথটো ঢাকি পেলোৱা, সেইটো যে মাইথলজিৰ মাজত কেনেকৈ সোমালে, আৰু তাত কিবা ঐতিহাসিক তাৰ আছে, ঐতিহাসিক তাৰ কিবা আছে নেকি, চ'ৰ্চ আছে নেকি? মই প্ৰশ্নটো উত্থাপন কৰিছোঁ। এইবোৰ ভাবিবলগীয়া কথা, য'ত আমি ইতিহাসৰ পৰিসৰটো অকল যেনেকৈ আজি আমি এনেকৈ পঢ়ি আছোঁ সেই তাৰ মাজত সোমাই আছে বুলি ভাবিলে ভুল। আমি বাৰম্বাৰ কওঁ যে এতিয়া ইণ্টাৰডিচিপ্লিনাৰী চায়েন্সৰ কথাই পাতিবলগীয়া হৈছে। আজি আমি এইটো ছ'চিয়েল চায়েন্স বুলি কওঁ। আৰ্টছ শব্দটো আচলতে ব্যৱহাৰ হৈ আছে, হয়তো মানুহে 10টা বজাত লিখিবৰ কাৰণে এটা ছিষ্টেমত চলি আছে কাৰণে মানুহে ব্যৱহাৰ কৰিছে গতানুগতিকভাৱে, সেইটো সলনি কৰিব হৈছে লাহেকৈ। কিন্তু বিশ্বজনীন স্তৰত চাব গ'লে আমি আজিও ছ'চিয়েল চায়েন্স শব্দটোহে ব্যৱহাৰ কৰিব লাগে।
কাৰণ চায়েন্সৰ সঁচাকৈ ইয়াত প্ৰয়োজনীয়তা আছে। হিষ্ট্ৰী হওক, লিটাৰেচাৰ হওক, এতিয়া সাহিত্যৰ লগত আমাৰ কি সম্পৰ্ক? গভীৰ সম্পৰ্ক। বাণিজ্যৰ লগত কি সম্পৰ্ক? গভীৰ সম্পৰ্ক। চায়েন্সৰ লগতো সম্পৰ্ক আছে, কাৰণ আমি যে হিষ্টৰিগ্ৰাফী ইতিহাসতত্ব পঢ়িবলৈ যাওঁ, তাত প্ৰথম কথাটো হৈছে যে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিব লাগিব। তাতো আমি চাইণ্টিফিক মেথড ব্যৱহাৰ কৰিছোঁ, হয়নে? এতিয়া এই যে আজি মই অকল বিভিন্ন মই সময়ৰ পৰা ইফালে হ'ব পাৰে, কিন্তু মই এটা কথা ক'ব খোজোঁ যে সেই সময়ত যেতিয়া এই পৃথিৱীৰ ভূখণ্ডটো লাহে লাহে পেংগিয়া ভাঙি পেলাই বিভিন্ন মহাদেশ হৈছিল, তাৰ লগতে কি হৈছিল, যেতিয়া এই গছ গছনিবোৰ বা জীৱ জন্তুবোৰ মৰিছিল, এইবোৰ কাৰ্বন হৈছে, পৃথিৱীৰ বুকুলৈ গৈ গুচি গৈছে। কেনেকৈ গৈছে? এই যে আজি ৰাস্তাটো বনোৱাৰ লগে আশে পাশে ঘৰবোৰ চাপৰ হৈ গ'লে নাই, কিন্তু এসময়ত এই ঘৰবোৰ ওখ ঘৰ আছিল নাই? মই সামান্য উদাহৰণ এটা দিছোঁ। তেনেকৈ পৃথিৱীটো লাহে লাহে মাটিৰ স্তৰটো বাঢ়ি বাঢ়ি গৈ আছে। ক'ৰবাত খহনীয়া হ'ব পাৰে, কিন্তু ক'ৰবাতো বাঢ়ি গৈ আছে। য'ত বাঢ়ি গৈ আছে, সেই পুৰণা গছবোৰ বা যিবোৰ জীৱ জন্তু আছিল, সেইবোৰ মৰি পৰি গৈ এইবোৰ ফচিল হৈছে। সেই ফচিলত কাৰ্বন ডেপজিট হৈছে। কাৰ্বন ডেপজিটৰ পৰা আজি আমি তেলবোৰ উলিয়াইছোঁ। তেলটো কি? কয়লানো কি? এই গছ গছনি বা জীৱ জন্তুৰ যিবোৰ হাড়বোৰ, সেইবোৰ যেতিয়া একদম এটা সময়ত পৃথিৱীৰ মাটিৰ প্ৰেছাৰত চেপা খাই যেতিয়া একদম এটা কনডেন্স ফৰ্ম এটা লয়, তেতিয়া কাৰ্বন হয়, বা তেতিয়া হীৰা হয়, বা তেতিয়া তেল হয়। আটাইতকৈ কনডেন্স ফৰ্মত আমি এই তিনিটা ফৰ্মতে আমি আৱিষ্কাৰ কৰিছোঁ, হয় ক্ৰুড অইল, নহ'লে হীৰা, আৰু নহ'লে কাৰ্বন। সেই হিচাপতে তোমাক এটা আই লাভ ইউ ক'ব গ'লে হীৰা বিচাৰিবা, কয়লা কণি বিচাৰা, কিন্তু সেইটো আমাৰ শৰীৰৰ পৰাই ওলাই গৈছে। বুজি পাইছানে? এতিয়া যিবোৰ জেগাত বিশেষকৈ ইয়াৰ লগত কি হৈছে যে আজি ভলকেনোবোৰ অগ্নিগিৰি বিস্ফোৰণৰ কথা আমি কওঁ। অগ্নিগিৰি বিস্ফোৰণৰ কাৰণে কিন্তু গ্ল'বেল কুলিং হৈছে বা গ্ল'বেল ৱাৰ্মিং হৈছে। এতিয়া আজি পৃথিৱীত এই যে উপনিৱেশবোৰে স্থাপন কৰিছে, এই যোৱা 500-600 বছৰৰ যে ইতিহাসটো পঢ়ি আহিছোঁ, উপনিৱেশ স্থাপন কৰা কিহৰ কাৰণে? ৰিচোৰ্চেছ বা খনিজ পদাৰ্থ সম্পদৰ কাৰণে যুদ্ধবোৰ হৈছে। যাৰ শক্তি আছে শক্তি প্ৰদৰ্শন কৰিছে। এইটোৱে মানৱ ইতিহাস। সেইটো ডাৰউইনিজমক এটা বেলেগ লেভেললৈ লৈ গৈছে। সেইটো ছ'চিয়েল ডাৰউইনিজম লেভেললৈ লৈ গৈছে। যাৰ শক্তি জিচকি লাঠি উচকি ভেক্স। এতিয়া তেওঁলোকে যেতিয়া এই জাগাবোৰৰ আক্ৰমণ কৰিছে, দখল কৰিছে, তাৰ পৰা কি কৰিছে? তেওঁলোকৰ সম্পদবোৰ লুণ্ঠন কৰিছে। কিয় কৰিছে? এটা সম্পদ আছে, চিম্পল কথা আছে কাৰণে লুণ্ঠন কৰিছে। আজিও চলি আছে বেলেগ এটা ৰূপত, বিশেষকৈ আফ্ৰিকাৰ ক্ষেত্ৰত আজিও চলি আছে। আৰু তেওঁলোকে সেইবোৰ জেগাত যদি দেখে যে কোনোবা খুব স্বাধীন চিন্তা চৰকাৰ এখন আহিব খোজে, সেই চৰকাৰখন আঁতৰাই দিব। যেনেকৈ বেলজিয়াম যেতিয়া স্বাধীন হৈছিলে 60ৰ দশকত, প্ৰথম প্ৰধানমন্ত্ৰী আছিল পেট্ৰিছ লুমুম্বা। পেট্ৰিছ লুমুম্বাই যেতিয়া বাকী উপনিৱেশিক শক্তিবোৰে দেখিলে যে তেওঁ কাৰো কথা নামানে, তেওঁ লগৰ মানুহক পইচা খুৱাই তেওঁলোকে পেট্ৰিছ লুমুম্বাক বৰ বেয়াকৈ হত্যা কৰা হৈছে। তেনেকুৱা বহু উদাহৰণ আছে। লিবিয়াত অলপ বছৰ আগতে, আজি 2011 চনত মুয়াম্মাৰ গাদ্দাফি, বহু দিনৰ যে গাদ্দাফি বেয়া হয়, কিন্তু গাদ্দাফিৰ বিষয়ে দুটা কথা মই প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে মই গম পাইছোঁ। এটা হৈছে মই দিল্লীত যেতিয়া মই অধ্যয়ন কৰি আছিলোঁ, মই এজন মানুহক লগ পাওঁ, ৰত্না বেনাৰ্জী বুলি। তেওঁ মংফু ট্ৰেভেলছ নামৰ এটা ট্ৰেভেল এজেঞ্চি চলায়। ৰত্নাভদা বুলিয়ে কওঁ আৰু বিনয় চাহৰ বয়সৰ হ'ব অকণমান ডাঙৰ। তেওঁ লিবিয়াত বহু বছৰ আছে, গাদ্দাফি 80-90 দশক। তেওঁ বোলে যে ৱেষ্টে যিখিনি কথা একেবাৰে বিচাৰে, তাত তেলৰ দাম কম, খোৱা বস্তুৰ দাম কম, ফ্ৰী ইলেক্ট্ৰিচিটি, ইয়াতকৈ বেছি কি বিচাৰে? ধুনীয়া এটা চিষ্টেম চলাই আছে। আৰু তেওঁ কিবা হয়তো নিজৰ লেভেলত এজন ৰজাই উৎপাত কৰিছে, সেইটো কোনো নকৰাকৈ নাথাকে। আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটো হয়। তেওঁ হয়তো স্বৈৰচাৰী এটা শাসন ব্যৱস্থা চলাইছে যদি ভালকৈ চলাইছিলে। আৰু 2011 চনৰ সময়লৈ তেওঁ যেতিয়া কৈছিলে যে আমি ডলাৰ আৰু ইউৰোপৰ যিটো গ্ৰীপটো আছে বিশ্ব অৰ্থনীতিৰ ওপৰত, সেইটোক আমি আঁতৰি আহিব কৈছোঁ।
কেনেকৈ আঁতৰিম যে যিবোৰ দেশৰ নিজৰ নিজৰ খনিজ পদাৰ্থ আছে সেই খনিজ পদাৰ্থবোৰৰ লগত নিজৰ নিজৰ দেশৰ যিটো মুদ্ৰাস্থিতি সেইটোক আমি তালত জইন কৰি দিম কৰি দিয়াৰ লগে লগে ডলাৰ বা ইউৰোৰ ওপৰত আমি নিৰ্ভৰশীল হ'ব নালাগে একদম সৰল ভাষাত কৈছোঁ ইয়াত বহুত থিয়ৰী সোমাই আছে আমাৰ ছাৰ বাইদেউসকলে তেওঁলোকে বেছি ভালকৈ ক'ব পাৰিব কিন্তু একদম সৰল ভাষাত ক'ব গ'লে যে নিজৰ নিজৰ দেশৰ কাৰোবাৰ তেল আছে কাৰোবাৰ সোণ আছে কাৰোবাৰ লু আছে তেওঁলোকে মিলি পেলাই সেইটোকে নিজৰ যিটো মুদ্ৰাস্থিতি তাৰ লগতে জইন কৰি দিব তেনেকৈ তেওঁলোকৰ ভেলুৱেশ্যন ছিষ্টেমটো ৰাখিব সেইটো হোৱাৰ লগে ডলাৰ পৰি যায় ইউৰোপ পৰি যায় পাঁচ চাইডৰ যিবোৰ ডাঙৰ ডাঙৰ দেশ আছে তেওঁলোকৰ কিবা নহয় কিবা তেওঁলোকৰতো যিটো হোল্ড আছে পৃথিৱীৰ সেইটো নাইকিয়া হৈ যাব চবে মিলি কি কৰে নমালে গাদ্দাফিক আক্ৰমণ কৰিলে গাদ্দাফি প্ৰথমতে এটা হেৰি কৰিলে প্ৰথমতে তেওঁলোকে প্ৰপোগাণ্ডা চলালে যিটো ডক্টৰ গোয়েবলছে কৈছিলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত if you repeat a lie too many times it is considered to be a truth it becomes the truth ডক্টৰ গোয়েবলছ কোন আছিলে হিটলাৰৰ প্ৰপোগাণ্ডা মিনিষ্টাৰ আছিল এটা বিভাগে আছে প্ৰপোগাণ্ডাৰ কাৰণে সেই বস্তুটো তেতিয়া কৰি আছে গাদ্দাফি প্ৰপোগাণ্ডা যে ভাল মানুহ আছিল কিন্তু নিজৰ দেশৰ মানুহৰ কাৰণে ভালেই আছিলে দেশখনত শান্তি আছিল আজি লিবিয়াৰ কি অৱস্থা লিবিয়াত এতিয়া তেওঁৰ মৃত্যুৰ পিছত যিমানখিনি মানুহ মৰিলে তেওঁ জীয়াই থকাৰ ফলত তেওঁ ৰাজত্ব কালত হয়তো ইমানখিনি মানুহ মৰা নাছিলে তেওঁ অত্যাচাৰ হয়তো ইমানখিনি মানুহ মৰা নাছিলে কিন্তু হৈছে এই যুদ্ধবোৰ কিহৰ কাৰণে হৈছে খনিজ পদাৰ্থ সম্পদবোৰৰ কাৰণে সম্পদবোৰ ক'ত সৃষ্টি হৈছে পৃথিৱীৰ এই যে পৃথিৱীৰ যে মই যে আনচিন শব্দটো যে দিছোঁ কিয় দিছোঁ এইটো কাৰণে যে কেইবা লক্ষ বছৰ আগতে ক'ৰবাত এটা ভলকেনো ফুটিলে ক'ৰবাত এটা প্ৰজাতি নাইকিয়া হৈ গ'ল ক'ত ডেপজিশ্যন হৈছে ক'ত টেকটনিক মুভমেণ্ট হৈছে সেই বস্তুবোৰ ইতিহাসত আমি অধ্যয়ন নকৰোঁ কিন্তু কৰিব লাগে কোনে কাক মাৰিলে পিটিলে সেইটো পঢ়িলে আপুনি ইতিহাস পঢ়াব নাপায় নুবুজায় আজি যে আমি মানুহবোৰ যে কিছু সংকীৰ্ণতাত ভুগো অমুকে মোক এনেকৈ কৈছে তমুকে তেনেকৈ কৈছে যে লাগি থাকে কিন্তু অদৰকাৰী কাৰণ আৰু গুৰুত্বপূৰ্ণ কথা এইটো হৈছে যে যোৱা 460 কোটি বছৰৰ পৃথিৱীৰ ইতিহাসত পৃথিৱীত বিশেষকৈ ডাইনছৰৰ পৰা মৃত্যু হোৱা এই যুগটো শেষ হোৱা 6.6 কোটি বছৰ হ'ল তাৰপিছৰ পৰা পৃথিৱীৰ ইতিহাসটো চাওক মানুহৰ সভ্যতা সৃষ্টিৰ পিছত 96% পৃথিৱীত যিমান জীৱ জন্তু উদ্ভিদ আছিল সেইবোৰৰ চবৰ মৃত্যু হৈছে নাইকিয়া হৈ গৈছে পৃথিৱীত কাৰ কাৰণে মানুহৰ উৎপাদনৰ কাৰণে মানুহে পৃথিৱীত এনেকুৱা এটা প্ৰভাৱ পেলালে যিটো হাৰাৰ্ডিয়ে কৈছে যে মানুহ অহাৰ লগে লগে পৃথিৱীত প্ৰথম দুটা বিপ্লৱ আহিছে এটা হৈছে কগনিটিভ ৰেভলিউশ্যন দ্বিতীয়টো হৈছে এগ্ৰিকালচাৰ ৰেভলিউশ্যন চেপিয়েন্সত লিখিছে মই নেক্সাছলৈ নাযাওঁ কাৰণ নেক্সাছৰ কথা মাৰ্টিন ছাৰ অলৰেডি মই যিখিনি ক'বলৈ গৈছিলোঁ আগবঢ়ালে হয়তো পিছত আমি পাতিব পাৰোঁ আলোচনা কৰিব পাৰোঁ কিন্তু মই তাৰ আগৰ স্তৰটো কৈছোঁ মাৰ্টিন ছাৰৰ সুন্দৰকৈ কথাষাৰ আগবঢ়াইছে যে কগনিটিভ ৰেভলিউশ্যনটো কি যেতিয়া মানুহে যেতিয়া নিয়েণ্ডাৰথাল মানুহ গৈ যেতিয়া হোমো চেপিয়েন হৈছে যেতিয়া মানুহে নিজে চিন্তা কৰি পেলাই কেনেকৈ এখন সমাজ গঢ়িবলৈ চেষ্টা কৰিলে গছত নাথাকি মাটিত থাকিব যে তেওঁলোকে ধৰিলে যেতিয়া জীৱ জন্তুবোৰ তেওঁলোকে শক্তিশালী জীৱ জন্তুবোৰ কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ সেই শক্তিটো আয়ত্ত কৰিলে আমি যদি আজি 10-15,000 বছৰ আগৰ যদি জৈৱ বৈচিত্ৰ্যখন চাওঁ পৃথিৱীৰ যিবোৰ ফচিল পাইছোঁ কলিকতালৈ যদি কোনোবা গৈছা বা যাম বুলি ভাবিছা যিসকলে গৈছে দেখিছে যাম বুলি ভাবিছা তাৰ যিটো ইণ্ডিয়ান মিউজিয়ামটো আছে তাৰ যিটো মিউজিয়ামটো আছে তাত গৈ পেলাই চাবা এটা তাত বিভাগে আছে যিটো এন্থ্ৰপলজি বুলি কোৱা নৃতত্ব বিভাগ তাৰ লগতে আছে বিভিন্ন পুৰণা আজি 10-15 বছৰ 1000 বছৰৰ আগৰ জীৱ জন্তুৰ কংকালবোৰ আছে সেই সময়ত এবিধ হাতী আছে যাক কোৱা আছে মেমথ আজিৰ হাতীতকৈ 1.5-2 গুণ ডাঙৰ তাৰ গোটেই নাওবিলাকো আছে তাৰ দাঁতবোৰ আছে তাৰ দাঁতবিলাক কিমান মই অনুমানত কৈছোঁ অকণমান পাহৰিছোঁ বহু বছৰ হ'ল কিন্তু সঁচাকৈ ক'ব গ'লে এইখিনিৰ পৰা চাব গ'লে প্ৰায় ইমানখিনিলৈকে হ'ব ভাজ এটা কিছুমান ভাজ এইটো ভাঙি গৈছে কাৰণে ষ্টৰেজ হৈ ৰাখিছে ইমানমান দীঘল হ'ব আনুমানিক মোৰ বহু বছৰ হ'ল যোৱা গাত নোম আছে নোম কিয় আছে আইচ সেইকাৰণে মানে বডি হিটটো ধৰি ৰাখিব লাগিব
মানুহে ইমান এনেকুৱা ধৰণৰ হাতী বা এটা বাঘ আছে তাক কোৱা হয় সেবৰ টাইগাৰ। সেবৰ মানে কি তৰোৱাল। আগৰ যে এই দাঁতবিলাক এইকেইটা ওলোৱা বাহিৰে ওলাই থাকে, এখন দাঁৰ সমান দীঘল, একে ঘাপতে কামুৰি ফালি দিব। আমাৰ বাঘৰ দাঁত একো আমাৰ বাঘৰ দাঁতৰ চাইজ ইমান মান হ'ব বৰ্তমান, তাৰপিছত দাঁৰ সমান দাঁত। এনেকুৱা বিশাল বিশাল জীৱ জন্তু আমি কণ্ট্ৰল কৰিব পাৰিছোঁ কেনেকে? মানুহে গম পালে যে একেলগে হ'লে আমিতো পৃথিৱীত একোৱে নহয়, গাত না নোম আছে না কিবা আছে না শক্তি আছে, আমি এনেকে যুঁজিব লাগিব। কেনেকে যুঁজিম? সামূহিকভাৱে যুঁজিলেহে আমি কণ্ট্ৰল কৰিব পাৰিম। সেইটো হৈছে কগনিটিভ ৰেভলিউচন। সেই কগনিটিভ ৰেভলিউচনৰ পিছতে মানুহে গম পালে যে নহয় আমি অকল এনেকে বহি থাকিলে নহয়, আমি চিকাৰ কৰি খাব লাগিব। আৰু সেই কগনিটিভ ৰেভলিউচনৰ আৰু এটা ফলাফল আছিলে জুইৰ আৱিষ্কাৰ। কাৰণ বহুতে পাথৰ দলিয়াই স্কুলত চক বা ডাষ্টাৰ দলিয়াই বুলি খেলিছা নাই? খেলিছা? আমিও খেলিছো, আমাৰ আগতেও হয়তো কোনোবাই খেলিছে। আৰু খং উঠিলে শিলগুটি মাৰামাৰি কৰিছা নাই সৰুতে? কৰিছা? যিকেইটা নাই কৰা কোনো কামৰ নহয়, আমি কৰিছো, একদম পিলিকা অৱস্থাত কৰিছো, চবেই কৰে। শিলগুটিটো কি এটা অস্ত্ৰ? অস্ত্ৰ আমি কিয় ব্যৱহাৰ কৰিছো? খং প্ৰকাশ কৰিছো, এই যায় ইয়াৰ পৰা, হয়নে? কিন্তু সেই শিলটো যেতিয়া গৈ পেলাই আৰু এটা শিলকে পৰে, তাত স্পাৰ্ক ওলায়। সেই স্পাৰ্কটো ব্যৱহাৰ কৰি যে জুই আমি জুই আৱিষ্কাৰ কৰিব পাৰো, জুই হিচাপে ব্যৱহাৰ কৰিব পাৰো সেই স্পাৰ্কৰ পৰা। তাৰ পৰা হয়তো নিৰ্মাণসকলেও দেখিছে, জাভামেনেও দেখিছে, হোমিনিড সকলেও দেখিছে, কিন্তু এটা চিন্তা নকৰিলে। কিন্তু হোমোচেপিয়েন হওঁতেও তেওঁলোকে চিন্তা কৰা নাছিল। সেই মানুহে হোমোচেপিয়েন হোৱা বহু লাখ বছৰ পিছতহে সেইটো তেওঁলোকে অনুমান কৰিলে যে নহয়, দুটা পাথৰ খুন্দা খালে যিটো স্পাৰ্কটো ওলায়, এই স্পাৰ্কটো গাত লাগিলে কিবা এটা হয়, বা স্পাৰ্কটো ক'ৰবাত ঘপকে জুই লাগিল, কেনেকে লাগে কোনোবা অবজাৰ্ভ কৰিলে যে দুটা পাথৰ মাৰিছিলো, হয়তো তাতে হয়তো শুকান পাত আছিল, গৈ গৈ স্পাৰ্কটো কৰিলে, বতাহ মাৰি আছিল, লাগিল জুই। তেতিয়া মানুহে দেখিলে যে জুই লাগিল, ঠিক আছে, পলা 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 গা পৰিছে, উভতি আহি যেতিয়া দেখিলে তাত কিবা জীৱ জন্তু পৰি আছে মৰা, ক'লা হৈ গ'ল। আমি যে কিনো চাওঁচোন, কাটি চাওঁ ধুনীয়া গোন্ধ ওলাইছে, খাই চাওঁচোন, কেঁচাই কেঁচাই খোৱা জেগাত এনেকে খায়, বৰ সোৱাদ লাগিছে পাই। আৰু তাৰপিছত কোনোবাই ভাবি চালে যে এই ৰঙা ফুলটো, জাংগল বুক বুলি এখন শুনিছা নহয় তোমালোকে, গ্ৰন্থ এখন ৰুডিয়াৰ্ড কিপলিঙৰ মৌগলিৰ কথা শুনিছা নহয়? আমি স্কুলত পঢ়ি থাকোঁতে জাংগল বুক বুলি এখন কাৰ্টুন ওলাইছে, জংগল জংগল বাঘ চলিহে পতা চলা হে, গান এটাও আছে। সেইখন আহিলে দেওবাৰ আমি বলিয়া হৈ যাওঁ, জাংগল বুক আছে, জংগল জংগল মৌগলি চাওঁ, কি চাইছো ক'ব নোৱাৰো। পিছত কিপলিঙৰ কাহিনীটো পঢ়োঁতেহে গম পালো যে তাত মানুহবোৰে জংগলত অধিবাসীসকলে বা জীৱ জন্তুসকলে তেওঁলোকৰ মাধ্যমেৰে কিপলিঙে ক'ব বিচাৰিছে, তেওঁলোকে জুইত পৰা কি বুলি কয়, ৰঙা ফুল, দ্য ৰেড ফ্লাৱাৰ বুলি কয়, ৰঙা ফুলৰ পৰা বাচি থাকে। এই ৰঙা ফুলকে চাগে কোনোবা মানুহে গৈ পেলাই গম পালে যে নহয়, এই ফুলটো ফুলি থাকোঁতে চাগে কি হ'ল যে বহু জীৱ জন্তু কিন্তু পলাই গৈছে। সেই বাঘো পলাইছে, সেই মেমথো পলাইছে, সেই সাপো পলাইছে, অজগৰ চব পলাইছে। তাৰমানে এইটো কিবা এটা হয় দেই, ভালুকো পলাইছে। তেওঁলোকে আৱিষ্কাৰ কৰে, সেইটো হৈছে কগনিটিভ ৰেভলিউচন। এই কগনিটিভ ৰেভলিউচন হোৱাৰ লগে লগে মানুহে ৰাতি নিৰ্ভয়ে শুব পাৰিছে, জুই পৰা জ্বলাই পেলাই শুই থাকে, কোনো বাঘে নাখায়, কোনো ভালুকে নাখায়, অন্যক আহাৰ কৰা জেগাত নিজে কাৰোকে ক'লে নাযায়। মানুহৰ ভয় ভাৱটো কমি গৈছে। তাৰপিছত আহিল এগ্ৰিকালচাৰ ৰেভলিউচন। মানুহে দেখিলে যে আমি চিকাৰ কৰিলেও কিবা ভাগৰ লাগিছে, চিকাৰ নাপাওঁগে, বা মানুহৰ জনসংখ্যা ইমান বাঢ়ি গৈছে, এটা চিকাৰে সকলো পেট নভৰাই, আৰু আমি খোৱা বস্তু সংগ্ৰহকাৰী জীৱনত যদি যাপন কৰিছো, তাতো চব সময়ত আমি খোৱা বস্তু নাপাব পাৰোঁ। দেখিলে যে এইটো দেখোন ধান, এইটো দেখোন গম, এইটো দেখোন গোমধান, যিকোনো বস্তু হ'ব পাৰে, এইটো দেখোন এইটো জেগাত আছে, আমি ইয়াতে অলপ থাকি পেলাই খাওঁচোন, এইটো সিঁচিলে গুটি সিঁচিলে কেনেকুৱা হয়, তেনেকে কিমান লাখ বছৰ ধৰি মানুহে সেইটো আৱিষ্কাৰ কৰিলে। তেতিয়া দেখিলে যে যেতিয়া এগ্ৰিকালচাৰেল
ৰেভলিউচনটো আহিছে, মানুহে যেতিয়া খেতি কেনেকৈ কৰিব লাগে মানুহে গম পালে, তেতিয়া কি হ'ল মানুহে একেলগে এটা জেগাত বসতি স্থাপন কৰিব ধৰিলে। সেই একেলগে বসতি স্থাপন কৰাৰ পিছত কি হ'ল, নগৰ চহৰ ৰাজ্য সাম্ৰাজ্যৰ সৃষ্টি হ'ল। কিয়? কাৰণ তাৰ এটা বস্তু আহি গ'ল টেক্স কালেকশ্যন। টেক্স কালেকশ্যন তাৰ পৰা আৰম্ভ হৈছে। কেডাষ্ট্ৰিয়েল চাৰ্ভে অফ লেণ্ড, এই কথাষাৰ আটাইতকৈ ভালকৈ উত্থাপন কৰিছিলে আজি কেইমাহমান আগতে মৃত্যু হৈছে এজন আমেৰিকাৰ ইয়েল বিশ্ববিদ্যালয়ৰ এজন বিখ্যাত ইতিহাসবিদ জেমছ চি স্কট। তেওঁ এখন গ্ৰন্থ লিখিছিল দ্য আৰ্ট অফ নট বিং গাভাৰ্ড এন এনাৰ্কিষ্ট হিষ্ট্ৰী অফ সাউথ ইষ্ট এছিয়া। সাংঘাতিক গ্ৰন্থ। তাত এই অলিখিত ইতিহাসৰ কথা তেওঁ ভালকৈ উত্থাপন কৰিছে। আৰু অলিখিত ইতিহাস আজিও, মই আগৰ সময়খিনিত কথা কৈছোঁ যে মানুহৰ জন্মই হোৱা নাছিলে, কিন্তু মানৱ জাতি সৃষ্টিৰ পিছত যেতিয়া সমাজ সৃষ্টি হৈছে তেতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইতিহাস ৰচনা কিন্তু সদায় বিজেতাসকলেহে কৰি আছে। যিসকলৰ ওপৰত জয়লাভ কৰা হৈছে তেওঁলোকৰ ইতিহাস কিন্তু কোনো দিন লিখা হোৱা নাই। আফ্ৰিকাত এটা প্ৰভাৱে আছে যে যেতিয়ালৈকে সিংহটোৱে নিজৰ কাহিনীটো লিখিব নাজানে তেতিয়ালৈকে আমি চিকাৰীজনৰহে গুণগান কৰি থাকিম। কাৰণ চিকাৰীয়ে চলেৰে দূৰৰ পৰা বন্দুকটো চলাই পেলাই সিংহটোক মাৰিছে। মুখামুখি মল্লযুদ্ধ কৰিবলৈ মাৰিব চেষ্টা কৰচোন, কুস্তি কৰিবলৈ মাৰিব চেষ্টা কৰচোন, পাৰিবনে নোৱাৰে। সেইকাৰণে আমাৰ মানৱ ইতিহাসতো যোনে জিকিছে তেওঁৰ ইতিহাসটো সদায় লিখা হৈছে, পৰাজিতসকলৰ ইতিহাস কিন্তু কেতিয়াও লিখা হোৱা নাই। আৰু তেওঁলোকৰ ইতিহাস যদি লিখিছেও এই বিজেতাসকলেহে লিখিছে। আৰু কেনেকৈ লিখিছে যে এইবোৰ কোনো কামৰ নহয়, এইবোৰ দুৰ্বল, এইবোৰ বৰ্বৰ। এই বৰ্বৰ শব্দটো আমি প্ৰত্যেক জাতিতে বাৰম্বাৰ পাওঁ, বৰ্বৰে। সেইকাৰণে ইতিহাস আমি যেতিয়া অধ্যয়ন কৰিম দেখাতকৈ নেদেখা কথাবোৰৰ কথা আমি চিন্তা কৰিব লাগে। মই আৰু 5 মিনিট লওঁ, সামৰি বহুত দীঘল হ'ল, আমনি লাগিছে ন? নাই লাগিব বাৰু, ঠিক আছে। এতিয়া আজিও এই ঘটনাবোৰে কেনেকৈ আমাৰ ৰাজনীতিক বিশ্বজনীন স্তৰত প্ৰভাৱ পেলায়। আমেৰিকাত দুটা দল আছে, ডেম'ক্ৰেট আৰু ৰিপাব্লিকান। তেওঁলোকে আমেৰিকাৰ ইলেকশ্যন জিকি থাকে, এবাৰ ডেম'ক্ৰেট আহিব, এবাৰ ৰিপাব্লিকান আহিব। এতিয়া বৰ্তমান কোন আহিল? ডনাল্ড ট্ৰাম্প। পৃথিৱী জোকাৰি দিছে। তেওঁ কি কৰিব কোনো নাজানে, তেওঁ কিন্তু ৰিপাব্লিকান। এই যে ৰিপাব্লিকানসকল আহে, ৰিপাব্লিকানসকলৰ এই যে যিটো ছাপৰ্টাৰসকল, এই ছাপৰ্টাৰ বেছটো কাৰ পৰা পায়? এই ছাপৰ্টাৰ বেছটো পায় উদ্যোগপতিসকলৰ পৰা পাই থাকে, কিন্তু শ্ৰমিকসকলৰ পৰা কিন্তু তেওঁলোকে ছাপৰ্ট পায়। এতিয়া আমি আমাৰ দেশত বা বিশ্বৰ বিভিন্ন দেশত ক্লিন এনাৰ্জিৰ কথা কোৱা হয়। ক্লিন এনাৰ্জি মানে কি? যে ফসিল ফুয়েল, ক্ৰুড অইল, কয়লা ব্যৱহাৰ আমি কমাই দিব লাগে, আমি সোলাৰ এনাৰ্জি ব্যৱহাৰ কৰিব লাগে, নিউক্লিয়াৰ এনাৰ্জি ব্যৱহাৰ কৰিব লাগে, হয়নে? প্ৰদূষণ কমাব লাগে, হয়নে? সেইটোকে খুব ডাঙৰ এটা ৰাজনীতি তাতো সোমাই আছে। আমেৰিকা তাতোতো ফসিল ফুয়েল এটা ইকনমি এটা চলি আছে, তাতো ক্ৰুড অইল সংগ্ৰহ কৰা হয়, তাতো কয়লা সংগ্ৰহ কৰা হয়। এই যিবোৰ কোম্পানীবোৰ যিবোৰ ফসিল ফুয়েলৰ লগত জড়িত হৈ আছে আৰু যিসকল শ্ৰমিক, কাৰণ এটা বিৰাট ডাঙৰ এটা এমপ্লয়মেণ্ট দিছে এই কোম্পানীবোৰে, এই শ্ৰমিকসকল বা এই কোম্পানীবোৰে ছাপৰ্টটো কাক কৰে? ৰিপাব্লিকানসকলক কৰে। এতিয়া বেছিভাগ ডেম'ক্ৰেটসকলে সদায় ক্লিন এনাৰ্জিৰ কথা কয় আৰু ৰিপাব্লিকানসকলে কিন্তু ক্লিন এনাৰ্জিৰ বিৰোধিতা কৰে। তাৰ সেই পলিটিক্স আমি এনেকুৱা স্তৰত দেখা পাইছোঁ। ক'ত জড়িত হৈছে? ক'ৰবাত ভলকেনো ফুটিছিল, ক'ৰবাত মই আকৌ একেটা কথাকে টানি আছোঁ, দ্য আনচিন হিষ্ট্ৰী। আমি আৰু এইটো এক ধৰণৰ আনচিন হিষ্ট্ৰী আমাৰ নিচিনা মানুহৰ কাৰণে। কাৰণ আমি ডনাল্ড ট্ৰাম্পকে চাওঁ, ট্ৰাম্পে কেনেকৈ জিকিলে, কি দেখোন এনেকুৱা এটা গুণ্ডা, এনেকৈ কথাবোৰ কয়, মানুহে তেনেকৈ ভাবিও তেওঁ তেনেকৈ প্ৰকাশ কৰোৱা হৈছে। কিন্তু সঁচাকৈ ট্ৰাম্প তেনেকুৱা নে? সেইটো আমি নাজানো। কিন্তু ট্ৰাম্প জিকাৰ পিছফালে তেওঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজতে জিকিছে, এবাৰ নহয় তেওঁ 2বাৰ জিকিছে।
তিনিবাৰ ইলেকশ্যন খেলিলে আৰু যোৱাবাৰ হাৰোতেও কিন্তু খুব কম ভোটতে হাৰিছে তো বিপুল ছাপোৰ্ট পাইছে মানুহৰ তেওঁ ভাল নেতা সেইটো বেলেগ কথা কিন্তু মানুহৰ ছাপোৰ্ট লৈ জিকিছে কিয় জিকিছে তাত নেদেখা কাৰণবোৰ কি সেই কথাবোৰতো আমি চোৱা নাই ইতিহাসত এনেকুৱা বহুত কথা সোমাই থাকে ইউৰোপৰ ৰাজনীতিৰ ক্ষেত্ৰত যদি আমি যাওঁ এজন বৰ ডাঙৰ নায়ক আছিল নেপোলিয়ন বনাপাৰ্ট হয়নে নেপোলিয়ন বৰ্তমান কোনটো ছেমিষ্টাৰ পঢ়ি আছে ফ'ৰ্থ ছেমিষ্টাৰ নে ছিক্স ছেমিষ্টাৰ ফিফ্থ ছেমিষ্টাৰত আছিলে নেপোলিয়নৰ কথাটো পঢ়িছে ফৰাচী বিপ্লৱৰ পিছত নেপোলিয়ন কেনেকৈ উত্থান হ'ল অষ্টাৰলিটছৰ যুদ্ধ কণ্টিনেণ্টেল চিষ্টেম স্পেনিছ আলচাৰ ৰাছিয়ান কেম্পেইন ইত্যাদি ইত্যাদি কিন্তু নেপোলিয়নৰো পতন হৈছিলে ক'ত পতন হৈছিলে ৱাটাৰলুৰ যুদ্ধ ৱাটাৰলু ক'ত আছে বেলজিয়ামত আছে এফালে আছিল ৰাছিয়া ফ্ৰান্স অষ্ট্ৰিয়া প্ৰাছিয়া এফালে আছিল নেপোলিয়ন নিজে নেপোলিয়নে যেতিয়া যুদ্ধ কৰে তাৰ আটাইতকৈ ডাঙৰ তেওঁৰ ৰং কৌশলটো কি আছিল স্পীড যেতিয়া এটা সৈন্য বাহিনী আগতে এজেগাৰ পৰা সি জেগাত যুদ্ধ কৰিব যায় তেওঁলোকে নিজৰ লগত এটা দল বেলেগ এটা ছাপ্লাই চেইন লৈ যায় মানে এদল মানুহে যাৰ লগত তেওঁলোকৰ লগত ঘোঁৰা থাকে মানুহ থাকে এইবোৰ মানুহে খোৱা বস্তু বাহিনীবোৰ লগত লৈ যায় ছাপ্লাই চেইন বুলি কোৱা হয় আৰু আগতে যুদ্ধ যেতিয়া হয় নহয় এই ছাপ্লাই চেইনটো কাটিবৰ কাৰণে শত্ৰুপক্ষই সদায় চেষ্টা কৰে ছাপ্লাই চেইন কাটি দিয়া মানে কি হ'ব এই ৰজাসকলক খোৱা চোৱা নাইকিয়া হৈ যাব 1761 পানিপথৰ তৃতীয় যুদ্ধ আমাৰ মাৰাঠাসকল হাৰাৰ এটা ডাঙৰ কাৰণ আছিল ছাপ্লাই চেইন কাটাৰ কাৰণে তেওঁলোকে পানিপথত যুদ্ধত মুখামুখি হৈছে বিশাল সৈন্য লৈ গৈছে মাৰাঠাসকল ডাঙৰ বেছ প্ৰতাপী এটা হেৰি আছে সৈন্যটো আছে মাৰাঠাসকলৰ কিন্তু সুজাউদ্দৌলা আৰু এইফালে আহমেদ শ্বাহ আব্দালীয়ে তেওঁলোকৰ ছাপ্লাই চেইনটো কাটি দিলে এওঁলোকে খোৱা বস্তু সংগ্ৰহ কৰিব নোৱাৰিলে আৰু তাত ডিচিশ্যন ভুল কৰিছে কমাণ্ডাৰ আছিল সদাশিৱ ৰাও ভাও তেওঁৰ নিজৰ ভুল আছিলে তেওঁ কি কৰিলে তেওঁ পিছুৱাই থাকে যুদ্ধখন যে খোৱা বস্তু চাগে আমি গৌৰৱ পাম সেইটো আশা তেওঁ থিতাতে যুদ্ধখন আৰম্ভণি কৰিব লাগিছিলে যিয়ে চাৰে কৈছে তেওঁৰ গ্ৰন্থখন মাৰাঠা ইতিহাসত তেতিয়াহ'লে কি হ'লে বস্তু খুব পিছুৱাই থাকিলে নিজে কোনো হাৰিব নিবিচাৰে কোনো মৰিব নিবিচাৰে কিন্তু দুই সাম্ৰাজ্যৰ মাজত যুদ্ধ যেতিয়া এটা ডিচিশ্যন ভুল কৰিলে শেষত যে ঘোঁৰাবোৰ দুৰ্বল হৈ গ'ল সৈনিকবোৰ দুৰ্বল হৈ গ'ল সেইটো অৱস্থাত যে যুদ্ধ হৈছে তেওঁলোকে যুঁজিব নোৱাৰিলে আব্দালীৰ সন্মুখত সেইটো এটা প্ৰধান কাৰণ আছে সেই নেপোলিয়নৰ ক্ষেত্ৰত কি হ'ল নেপোলিয়নে সেইকাৰণে কি হৈছে বেগেজ ট্ৰেইন ছাপ্লাইটো ব্যৱহাৰ কৰিছে তেওঁলোকে স্পীডত যুদ্ধ কৰিছে এয়া জেগাত সি জেগাত খুব স্পীডত যায় তেওঁ কি কৰে য'তে যিটো পায় তাৰ পৰাই খোৱাবোৰ সংগ্ৰহ কৰি লয় ছাপ্লাই চেইন নাৰাখিছে ৱাটাৰলুটো তেওঁ যেতিয়া কৰিছে তেনেকৈ যুদ্ধ কৰিব চেষ্টা কৰিলে কিন্তু হাই কপাল কেতিয়াবা যে কপালে ছাপৰ্ট নকৰিলে তেওঁৰ লগত যিটো ঘটনা ঘটিলে সেই একেটা ঘটনা চিৰাজুদ্দৌলাৰ লগত ঘটিছিলে বুজিছানে সেই চিৰাজুদ্দৌলাও কিন্তু সেই এটা আকস্মিক কাৰণত তেওঁ বাকী বিভিন্ন কাৰণ আছে অকল এটা নহয় এটা পৰিৱেশে যে কেনেকৈ মানুহৰ জীৱনত প্ৰভাৱ পেলায় সেই প্ৰভাৱটো চিৰাজুদ্দৌলাৰ সময়ত পৰিছিল মোৰ শিক্ষাগুৰু ইতিহাসবিদ প্ৰফেচৰ ৰজতকান্ত ৰায়ে যেতিয়া আমাৰ পলাশীৰ যুদ্ধৰ কথা পঢ়াই আছিলে আমি তেতিয়া BA ছেকেণ্ড ইয়াৰ মোৰ এতিয়াও মনত আছে প্ৰফেচৰ ৰজতকান্ত ৰায়ে আমাক কৈছিলে একেটা কথা মই পিছত নেপোলিয়নৰ ক্ষেত্ৰতো দেখা পাইছিলোঁ যে যুদ্ধ ক্ষেত্ৰত পলাশীত কি হৈছিল চিৰাজুদ্দৌলাৰ সৈন্য বাহিনী বহুত বেছি ফ্ৰেঞ্চসকলো তেওঁৰ লগত আছে মিৰ্জাফৰ তেওঁৰ পৰা আঁতৰি গ'লো তেতিয়াও তেওঁৰ লগত যথেষ্ট শক্তি আছে কিন্তু কি হ'ল পলাশী আগদিনাখন দিলে বৰষুণ ইংৰাজসকলে কি কৰিলে তেওঁলোকে নিজৰ খাৰ বাৰুৰ যিটো হেৰিটো আছে খাৰ ঘৰটো আছিলে আৰু যিবোৰ তেওঁৰ বৰটোবোৰ আছে চব তিৰপাল দি ঢাকি দিছিল তেওঁলোকে নাথাকিলে এই তিৰপালবোৰ সেমেকি থকাৰ কাৰণে কি হ'ল হৃদয় ফুটাব নোৱাৰিলে সেইটো ফুটত এটা ডাঙৰ ডিচএডভান্টেজ হৈ গ'ল পলাশী যুদ্ধত আৰু বিভিন্ন কাৰণত হাৰিছে বাৰু চিৰাজুদ্দৌলাই কিন্তু এই বৰষুণৰ উৎপাতটো এটা প্ৰভাৱ পেলালে এইফালে নেপোলিয়নৰ ক্ষেত্ৰত কি হৈছিল নেপোলিয়নৰ ক্ষেত্ৰত মুখামুখি হৈ গ'ল তেওঁ ডিউক অফ ৱেলিংটনে তেওঁ নিজে সাহসী মানুহ আছিল কিন্তু 1762 চনত তেওঁ কি কৰিলে তেওঁ নিজৰ সৈন্য বাহিনী লৈ পেলাই কি কৰিলে তেওঁ কি কৰিলে তেওঁ নিজৰ সৈন্য বাহিনী লৈ পেলাই কি কৰিলে তেওঁ 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 কি কৰি
যিখিনি মানুহ তেওঁৰ সংগীসকল আছিলে মিত্ৰশক্তি আগখন থৰথৰাই কঁপি আছে নেপোলিয়ন জিকিব আমি হাৰিম ভয় খাই আছে নেপোলিয়নৰ আতংক আছিলে ইউৰোপত কিন্তু কি হ'ল আগদিনাখন তাতো দিলে বৰষুণ ঠিক আছে এই বৰষুণ দিয়াত কি হ'ল বৰটোৰ সঠিক জেগাত প্লেচ কৰিব নোৱাৰিলে যিটো গ্ৰাউণ্ড আছিল গোটেই বোকাময় হৈ থাকিল আপোনাৰ অকণমান টিলাৰ নিচিনা আছিল সেই অঞ্চলটো বোকাময় অঞ্চল হ'ল তাত কেভেলৰি চাৰ্জ কৰিব পৰা নাই কেভেলৰি মানে কি অশ্বৰোহী সৈনিকসকল তেওঁলোকে চাৰ্জ কৰিব পৰা নাই আৰু নেপোলিয়নৰ কিন্তু গোটেই আৰ্মিটোৰ তেওঁৰ বেষ্ট আছিল কেভেলৰি আৰ্টিলাৰীটো আছিল কেভেলৰি পদাতিক সৈন্যতকৈ বেছি আছিল কেভেলৰি সেই কেভেলৰি চাৰ্জ কৰিব পৰা নাই ডিছএডভান্টেজত হ'ল শেষত যেতিয়া সৈন্যটো লাহে লাহে ভাঙি পৰিছে তেওঁৰ যিটো পাৰ্চনেল বডিগাৰ্ড ইম্পিৰিয়েল গাৰ্ড বুলি কোৱা হয় ইম্পিৰিয়েল গাৰ্ডটো আটাইতকৈ বেষ্ট আৰ্মি টুকুৰি আছে সেই টুকুৰিটো সেই কেনেবাকৈ তেওঁলোকে টিলাটো কেপচাৰ কৰি পেলাই পঠিয়াই দিলে যে একদম ফুল তুমি যোৱা আৰু সেই টিলাটো তোমালোকে কেপচাৰ কৰি পেলাই আৰু ৱেলিংটন হেৰি কৰা আৰু তেতিয়ালৈকে দেখিছে ৱেলিংটন পলাইছে কিন্তু টিলাটো ইফালে কি আছে তেওঁলোকে দেখা নাই এওঁলোকে কি কৰিলে ৱেলিংটনো দেখিছে যে ই আহিলে এতিয়া বিপদ ইম্পিৰিয়েল গাৰ্ড যেতিয়া আহিলে ইম্পিৰিয়েল গাৰ্ডৰ পৰা আমি কোনো পধ্যে ঘৰুৱাব ৱেলিংটনে প্ৰেজেন্স অফ মাইণ্ড খটুৱালে নিজৰ সৈনিকবোৰক এনেকুৱা চাৰিচুকীয়া টুকুৰি ভাগ কৰি দিলে ঠিক আছে তাৰমানে কি হৈছে সৈনিকবোৰ ব্ৰিটিছ সৈনিকবোৰ বা মিত্ৰ শক্তি সৈনিকবোৰ এনেকুৱা এটা স্কুৱেৰ বা ৰেক্টেংগল ফৰ্ম স্কুৱেৰ বেছিকৈ স্কুৱেৰ আৰু তেওঁলোক এই স্কুৱেৰটোৰ চাৰিওফালে থিয় হৈ আছে বহিমুখী হৈ আৰু ভিতৰত ভিতৰত খালী অকল কমাণ্ডাৰজন থিয় হৈ আছে তেওঁলোক কেইবাটাও টুকুৰি এনেকুৱা কৰি দিলে ইম্পিৰিয়েল গাৰ্ড আহিছে এইফালে মাৰিব কৈছে এইফালে গুলি খাইছে এইফালে আক্ৰমণ কৰিছে এইফালে গুলি খাইছে এইফালে আক্ৰমণ কৰিছে এইফালে গুলি খাইছে আৰু তেনেকৈ এটা টুকুৰি নাছিল নহয় তেনেকুৱা কেইবাটাও স্কুৱেৰ আছে এইফালে আমি আক্ৰমণ কৰি সন্মুখৰ পৰা গুলি খাইছে আকৌ চাইডৰ পৰা গুলি আহিছে তেওঁলোকে স্কুৱেৰটো ভাঙিবই নোৱাৰিব এটা দল হৈ থাকিলে ঠিক আছে একে মাৰি কাটি গৈ থাকিল সেইটো পৰা নাই ভিতৰতো খালি যিটো কোৱা হয় চক্ৰবেহু মহাভাৰতত যিটো আমি চক্ৰবেহুৰ কথা কওঁ চক্ৰবেহুটো আৰু অকণমান বেলেগ আছিলে কিন্তু সেই তেনেকুৱা ধৰণৰ কনচেপ্ট এটাই আমাৰ পৰা ইনফ্লুৱেঞ্চ হোৱা নাই কিন্তু তেনেকুৱা এটা কনচেপ্ট তেওঁ থিতাতে ডেভেলপ কৰিলে নহ'লে ইম্পিৰিয়েল গাৰ্ডক কোনো পধ্যে নেপোলিয়নে ৰখাব নোৱাৰে আৰু ইফালে যুদ্ধ হৈছে তাকে বৰষুণ হৈছে বৰষুণ কেভেলৰি চাৰ্জ কৰিব পৰা নাই সেইকাৰণে ইতিহাসক সঁচাৰ্থত ক'ব গ'লে এনেকুৱা ধৰণৰ নেদেখা ঘটনা বহুত ঘটে অৱশেষত মাৰ্টা কথাটো বহুত পাতিলোঁ ইতিহাসৰ কিছুমান সৃজনশীল অধ্যায় আছে আমি এই পটভূমিটো বিভিন্ন যিবোৰ ধৰ্ম আহিছে জৈন ধৰ্ম ইছলাম ধৰ্ম খ্ৰীষ্টান ধৰ্ম হিন্দু ধৰ্ম সকলো ধৰ্মৰ এটা মিলনস্থলী সংমিশ্ৰণ হৈছে এখন দেশত আৰম্ভণিৰ পৰা আজি কাৰোবাৰ লগত লাগিছে বুলি বেলেগ কথা কিন্তু একচুৱেলি চাব গ'লে হাজাৰ বছৰ ধৰি ইয়াত বিভিন্ন জনজাতি মানুহে বা বিভিন্ন ধৰ্মৰ মানুহে মিলি আছে কিন্তু নিজৰ আইডেণ্টিটিটো ৰাখিছে অথচ সন্মুখৰ মানুহজনৰ লগতো মিলি আছে এতিয়া 1819 চনৰ পৰা এইটো কৈ পেলাই মই মোৰ বক্তব্য সামৰিম এয়া লেপটপ বন্ধ কৰিলোঁ দেই তোমালোকে আৰু টেনশ্যন ল'ব নালাগে টিফিন খোৱা সময় আছে নহয় নে 1819 চনৰ কথা মানে কি 1818 মাৰাঠা সাম্ৰাজ্যৰ পতন হয় মাৰাঠা সাম্ৰাজ্যৰ পতনৰ লগে লগে গোটেই ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পৰিচালনা কৰা যিখন ব্ৰিটিছ সাম্ৰাজ্য সেইখন সাম্ৰাজ্যক আৰু প্ৰতিৰোধ কৰিব পৰা কোনো সৰ্বভাৰতীয় স্তৰৰ কোনো শক্তি নাই বা সাম্ৰাজ্যৰ পতনৰ লগে লগে সেইটো শেষ হ'ল সাম্ৰাজ্য পতন হ'ল ঠিকেই কিন্তু সেই অঞ্চলটোৰ কি আছে কি নাই ব্ৰিটিছসকলে নাজানে তেওঁলোকে লাহে লাহে অনুসন্ধান কৰিব ধৰিছে আৰু এটা মূল কথা আছিল যে তেওঁলোকৰ সংগ্ৰহকাৰী এটা প্ৰশাসনিক ব্যৱস্থা আছে ৰিচোৰ্চ এক্সট্ৰেকশ্যন কেনেকৈ খনিজ পদাৰ্থ প্ৰাকৃতিক সম্পদবোৰ আমি ইয়াৰ পৰা কাঢ়ি লৈ যাওঁ সেইটো কাৰণে তেওঁলোকে ছাৰ্ভে কৰিব লাগিব উইলিয়াম ডেভলিংপলে তেওঁৰ নতুন গ্ৰন্থখন দ্য গল্ডেন ৰুল বৰ ধুনীয়া কথা এটা লিখিছে তাৰ পৰা মই তুলিছোঁ কথাষাৰ
জানিছোঁ যদিও গোটেই ডিটেইলছখিনি তাৰ পৰা মই লৈছোঁ, মই সহায় লৈছোঁ। তেওঁলোকে বৰ সুন্দৰকৈ কথাটো উল্লেখ কৰিছে। ডেটটো আছে 28 এপ্ৰিল 1819। 28 এপ্ৰিল বহাগ বিহুৰ পিছতে 20th Cavalry এজন অফিচাৰ কেপ্টেইন জন স্মিথ মহাৰাষ্ট্ৰৰ যিখন ৱাঘুৰ নামৰ সৰু এখন নৈ এখন আছে, আমাৰ এনেকৈ জাজিৰ নিচিনা এখন সৰু নৈ এখন আছে, হাবিৰে ভৰা কোনো অঞ্চল চিকাৰ কৰিব গৈছে। বাঘ এটা পালে, ঢিচকিয়া গুলি চলালে, মাৰিলে, বাঘৰ গাত লাগিল, কিন্তু বাঘটো ৰৈ নিদিলে। তেওঁ বাঘটো খেদিছে নিজৰ পাৰ্টিৰ লগত। খেলোতে খেলোতে হঠাৎ দেখিলে এটা বৰ ডাঙৰ এটা দ অঞ্চল এটা পালে, মানে য'ত টিলাটো শেষ হৈছে তাৰ পৰা তলত দেখিলে বিৰাট দ অঞ্চল এটা, তাত ক'ৰবাত বাঘটো সোমাই গ'ল। যেনে তেনে সি শিলৰ মাজেৰে নামি 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 বাঘ বিচাৰি গৈছে। যাওঁতে গুহা কেইটামান পালে। হাতত আৰু তেতিয়া সেই আজি নিচা টৰ্চ নাছিলে, জুইটোহে লৈছে গৈছে। যাওঁতে গুহাবোৰৰ মাজত দেখিছে ধুনীয়া ধুনীয়া ছবি আৰু মানুহ মাতিলে। ছবিবোৰ চাওঁতে চাওঁতে দেখিছে এইবোৰ বৌদ্ধ ধৰ্মৰ ছবি, বহুত পুৰণা ছবি। তাৰ পৰা আৱিষ্কাৰ হ'ল অজন্তাৰ গুহাবোৰ। বাঘৰ চিকাৰ কৰিব গ'ল। আমি অজন্তা গুহাৰ কথা পঢ়িছো। 1 নম্বৰ গুহাত কি আছে, 10 নম্বৰ গুহাত কি আছে, তাৰ চৈত্যবোৰত কি আছে, তাৰ চৈত্যবোৰত কোনে সাজিছিলে, সেইবোৰৰ কথা ক'ৰবাত শব্দ আমি কিবা লিখিত সমল পাইছোঁ। এই প্ৰত্নতাত্ত্বিক সমলত বাদ দি তাৰ পৰা আমি বৌদ্ধ ধৰ্ম আমি অধ্যয়ন কৰিছোঁ। কিন্তু কেনেকৈ ওলালে বাঘ চিকাৰ নহ'ল, এইটো এটা ইতিহাসৰ অংশ। মানুহে অৱহেলা কৰিব পাৰে, ইতিহাসত বহুত এক্সিডেণ্ট সোমাই থাকে। সেই এক্সিডেণ্টবোৰক আমি কেতিয়াও হেৰি নকৰোঁ, মান্যতা নিদিওঁ। কিন্তু সেইবোৰৰ ওপৰতো থাকে। হিউমেন এজেঞ্চিৰ লগত কেতিয়াবা অন্য বিভিন্ন কাৰকৰ প্ৰভাৱ থাকে। যেনেকৈ পলাশী বা ৱাটাৰডত বৰষুণ, ইয়াত বাঘৰ চিকাৰ, ক'ৰবাত আহিলে ক'ৰবাত ধুমকেতু এটা পৰিলেহি, কোনোবা শিলগুটি দলিয়াওঁতে স্পাৰ্ক ওলালে, ক'ৰবাত এটা চুনামি আহিল, মাছ এটা আহি পেলাই পৰিলে খালত, সি বহু যুগ থাকি থাকি তাৰ পৰা লাঞ্চ ডেভেলপ হ'ল, সিয়ে গৈ পেলাই এটা কিবা এটা কেৰেলা বা এটা সাপ হৈ ওলাই আহিল, তাৰ পৰা হয়তো বিভিন্ন জীৱ জন্তু, ডাঙৰ ডাঙৰ জীৱ জন্তুৰ সৃষ্টি হ'ল। এনেকুৱা ধৰণৰ বহুত ঘটনা সোমাই আছে। আৰু এইটো মই কাউণ্টাৰ ফেকচুৱেল বা কাউণ্টাৰ ফেকচুৱেল মানে কি হৈছে যে নঘটা ঘটনাবোৰ কেনে হ'ব পাৰিলহেঁতেন, সেইটো কাউণ্টাৰ ফেকচুৱেল বুলি কয়। মই কাউণ্টাৰ ফেকচুৱেলৰ কথা কোৱা নাই, কিন্তু মই উইথ এভিডেঞ্চ কৈছোঁ যে যিখিনি ঘটনা ঘটি গৈছে ৰেকৰ্ডেড ইতিহাস, মই কিন্তু সেই প্ৰক্ৰিয়া মাজতে কৈছোঁ, হাৰ্মিউনিটিক্স আৰু হিউৰিষ্টিক্সৰ মাধ্যমেৰে কৈছোঁ, কিন্তু যিখিনি কথা কৈছোঁ। কিন্তু কি হৈছে, এই কথাবোৰ গুৰুত্ব কম দিয়া হয়। সেইবোৰ মানুহে কেতিয়াবা মনত ৰাখিব লাগে। কিয় আল্টিমেটলি আমি ইতিহাস যে অধ্যয়ন কৰিছোঁ, আমি মানুহৰ মগজটোতে ইতিহাস অধ্যয়ন কৰিছোঁ। আমাৰ মগজটো চব ইয়াতে সোমাই আছে। আজি AI হওক বা NI হওক, চব ইয়াতে সোমাই আছে। কগনিটিভ ৰেভলিউচন ইয়াৰ পৰা আৰম্ভ হৈছে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰ পৰা আৰম্ভ হৈছে, চব ইয়াতে সোমাই আছে। আৰু আমি মানুহৰ মগজটো কেনেকৈ চলে যেতিয়ালৈকে নুবুজো, তেতিয়ালৈকে কোনো ডিচিপ্লিন আমি বুজি নাপাওঁ। মানুহ এজন বেয়া বুলি মানে মানুহে কোনোবা এজন কৈছে মানুহজন ভাল আছিল, বেয়া কেনেকৈ হ'ল, কোনোবা এজন কৈছে ই ইমান বেয়া আছিল, বজ্জাতটো ভাল কেনেকৈ হ'ল। তাত প্ৰত্যেকটো কথাৰ পিছফালে কিছুমান কাৰক থাকে, সেই কাৰকবোৰ চাব লাগিব। হঠাৎ মুখত চাইতে ভাল বা বেয়া বুলি ক'লে ভুল হ'ল। ইতিহাস পঢ়োঁতে আমি সেই বস্তুখিনি সদায় মনত ৰাখিব। যিয়ে নহওক বহুতখিনি কথা ক'লোঁ। মই পুনৰ ইতিহাস বিভাগ আৰু আমাৰ লেক্টৰ বাইদেউ, আমাৰ বাকী সকলো ছাত্ৰ ছাত্ৰীসকল, মোৰ সহকৰ্মীসকল সকলোকে মই ধন্যবাদ জনাইছোঁ যে মই এই সুবিধাটো দিলে। আৰু ইমানখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। লগতে কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে তেওঁলোকে আগবঢ়াব পাৰে, মই চেষ্টা কৰিম প্ৰশ্ন উত্তৰ দিবলৈ। ধন্যবাদ।